ধৰণৰ কিছুমান ব্যৱস্থা ল'বৰ কাৰণে কিছুমান তেনেকুৱা গোল বনাইছিলে টাৰ্গেট লৈছিলে আৰু সেইখিনি টাৰ্গেটৰ ওপৰত কি কি তেনেকুৱা গোল আছিল টাৰ্গেটছ আছিল ওকে সেইবোৰ বস্তু আমি ইয়াতে চাম তো মিলেনিয়াম ডেভেলপমেন্ট গোল কি হয় যে MDG বুলি কোৱা হয় আর 8 ইন্টারন্যাশনাল ডেভেলপমেন্ট গোলস উইথ 21 টার্গেটস যে 8টা ইন্টারন্যাশনাল গোল আৰু কি যে 21 টার্গেটস আছিল that all united nation that means 191 united national member কি কৰিছিল ইয়াতে পাৰ্টিসিপেট কৰিছিল আৰু কি কৰিছিল ইয়া তোমাৰ achieve কৰা টাৰ্গেট লৈছিল 2015 চনলৈকে যে by 2015 হ্যাঁ এখানে কি কৰিব যে অ্যাচিভ কৰিব এখানে যিখিনি গোল আছে আমি পাম বাৰু ফিউচার নেক্সট আমি পাম যে 2015 চনলৈকে গুটেই গোলখিনি অ্যাচিভ কৰিব খুজিছিলে ওকে দা ফার্স্ট মনিটৰিং ফ্ৰেমৱৰ্ক কনসিডাৰ্ড ইন এ লিষ্ট অফ 18 টাৰ্গেটস এন্ড 48 ইন্ডিকেটৰ্স তেনেকে 18 টাৰ্গেটস আৰু 48 ইন্ডিকেটৰ্স ফাৰ্স্টত আছিল কিন্তু সেইখিনি পিছত গৈ কিনে কি কৰিলে যে তোমাৰ 8টা গোলছত দি দিলে 8টা গোলছ বনালে আৰু 21 টার্গেটস বনালে ওকে তো এতিয়া কথা হল যে আমার মেইন পয়েন্ট হল ইয়ার পরা মিলেনিয়াম ডেভেলপমেন্ট গোলস তো মিলেনিয়াম ডেভেলপমেন্ট গোল 8টা গোল আছে কি কি আছে যে ইরেডিকেট এক্সট্রিম পভার্টি এন্ড হাঙ্গার তার মানে বহুত বেশি দুখিয়াত্ব আৰু তোমাৰ যেটো ভুকত থাকে খাব নাপায় সেই ব্যৱস্থাসমূহ দূৰ কৰিব সেইবোৰ বস্তু দূৰ কৰিব লাগিব তাৰ কাৰণে কি কি ব্যৱস্থা ল'ব লাগিব যে এক্সট্রিম পভাৰ্টি যাতে নহয় যে মানুহে যাতে কাম পায় আৰু কাম কৰি কিনে যাতে খাব পাৰে তো হেতু কাৰণে তেনেকুৱা কৰ্মৰ ব্যৱস্থা কৰিব লাগিব লগতে হাঙ্গাৰ মানে কাম কৰিব পালে পইচা থাকিলে এনে খাব পাৰিব হয়নে নহয় ইনকাম থাকিলে তো দুটা একেলগে হৈ যাব তাৰ পিছত কি আছিল যে এচিভ ইউনিভাৰ্সাল প্ৰাইমাৰী এডুকেশ্যন যে প্ৰাইমাৰী এডুকেশ্যনৰ কথা কৈছিল যে সবকে প্ৰাইমাৰী এডুকেশ্যন দিব লাগিব নেক্সট প্ৰমোট জেন্ডাৰ ইকুৱেলিটি এন্ড ওমেন এম্পাৱাৰমেন্ট যে জেন্ডাৰ ইকুৱেলিটিৰ কথা কৈছে যে জেন্ডাৰ ইকুৱেলিটি বহুত দৰকাৰ আছে লগতে ওমেন এম্পাৱাৰমেন্টৰ দৰকাৰ আছে যে তোমাৰ মেল ফিমেলৰ মাজত যে ফিমেল এডুকেশ্যনটো আগতে বহুত পিছপৰা আছিল তো ফিমেল এডুকেশ্যনৰ কথাও কৈছিলে ৰিডিউস চাইল্ড মৰ্টেলিটি যে চাইল্ড মৰ্টেলিটি ৰেটটো বহুত বেছি আছিল হেতু দিনে দিনে কি হৈছে যে আমি কমাব লাগিব যে তোমাৰ 5টা চাইল্ডৰ পৰা তাৰে এটা চাইল্ড কি হৈছিল আগতে মৃত্যু মুখত পৰিছিল কিবা কিবি বেমাৰ সেমাৰ হয় ওকে তো হেয়া তোমাৰ চাইল্ড মৰ্টেলিটি ৰেট কমৰ কথা কৈছিল আৰু লগতে মেটাৰনেল হেলথ ইমপ্ৰুভ মেটাৰনেল হেলথ যে মাতৃৰ স্বাস্থ্যৰ কথা বহুত গুৰুত্ব ইয়াতে কিয়নো যদি তুমি চাইল্ডৰ মৰ্টেলিটি যদি কমাব খোজা তো মাতৃৰ হেলথৰ ওপৰত গুৰুত্ব দিব লাগিব তাৰপিছত কমবেট HIV AIDS ম্যালেৰিয়া এন্ড আদাৰ ডিজিজ গোল নম্বৰ 6 যে বেলেগ বেলেগ তোমাৰ বেমাৰ আছিল হেতু টাইমত HIV বেমাৰ AIDS তাৰপিছত তোমাৰ ম্যালেৰিয়া ওকে কলেৰা তো এনেকুৱা ধৰণৰ বহুত ডেঞ্জাৰ বেমাৰ আছিল যিবোৰৰ পৰা আমি কি কৰিব লাগিব নিজকে কেনেকৈ বচাব পাৰি কেনেকৈ এইবোৰ বেমাৰৰ পৰা আমি দূৰ থাকিব পাৰি তাৰ ব্যৱস্থা লোৱাৰ কথা কৈছিল নেক্সট এনচিউৰ এইবোৰ কি আছিল এটা মহামাৰীৰ নিচিনা আছিল আৰু তাৰপিছত কি আছিল যে এনচিউৰ এনভাইৰনমেন্টাল সাস্টেইনেবিলিটি তো এনভাইৰনমেন্টাল সাস্টেইনেবিলিটি দৰকাৰ আছে যে আমাৰ এনভাইৰনমেন্টটো ভালকৈ ৰাখিব লাগিব লগতে কি কৈছে যে গ্লোবাল পাৰ্টনাৰশ্বিপ ফৰ ডেভেলপমেন্ট যে গ্লোবাল পাৰ্টনাৰশ্বিপ এটা লাগিব যে সবে ইয়াতে পাৰ্টিসিপেট কৰি কিনে আমি কি কৰিব লাগিব ডেভেলপমেন্ট কৰিব লাগিব গোটেই কান্ট্ৰি মিলি কিনে তো ইয়াতে গোটেই গোলছখিনি আছে ওকে 1 পৰা 8 লৈকে তো গোলছখিনি বহুত ইম্পৰ্টেন্ট মিলেনিয়াম ডেভেলপমেন্ট গোল তোমাৰ 20 কি কয় 8 গোল আছে 2015 লৈকে 2020 পৰা ষ্টাৰ্ট কৰি 2015 লৈকে এচিভ কৰিব খুজিছিলে আৰু কি কৰিছিলে যে SDG সাস্টেইনেবল ডেভেলপমেন্ট যিখিনি 2015 পৰা ষ্টাৰ্ট কৰি 2030 চনলৈকে এচিভ কৰিব বিচাৰিছিলে ওকে তো নেক্সট আমাৰ সাস্টেইনেবল ডেভেলপমেন্ট গোল যেটো SDG বুলি কোৱা হয় তো তোমাৰ কি হৈছিলে যে ডকুমেন্টাৰী স্ক্ৰিন এট দা ৰিও 20 যে 2012 চনত এটা কনফাৰেন্স হৈছিলে ৰিও দা জেনেৰিও নামৰ এটা জায়গাত কি হৈছিলে এটা কনফাৰেন্স হৈছিলে ৰিও 20 বুলি কোৱা হয় ৰিও +20 যত নেকি কি হৈছিলে যে এটা ৰিপৰ্টৰ নাম আছিল ফিউচাৰ উই ওয়ান্ট ওকে ফিউচাৰ উই ওয়ান্ট তো ইয়াতে কি কৰা হৈছিল যে 2015 চনৰ পৰা 2030 চনলৈকে এটা কেটামান গোল বনোৱা হৈছিল তাতে তোমাৰ 17 গোলছ আছিল ওকে আৰু কি আছিল যে 169 টাৰ্গেটস আছিল আৰু 304টা ইন্ডিকেটৰস আছিল তো এনেকুৱা ধৰণৰ কি আছিল ইয়াতে কিছুমান টাৰ্গেটস আৰু গোল লোৱা হৈছিল তো 2015 পৰা 2030 চনলৈকে এচিভ কৰিব খুজিছিল তো কি গোল আছিল ইয়াতে কি আছে সাস্টেইনেবল ডেভেলপমেন্ট গোল তোমাৰ 17টা গোল 169 ইন্ডিকেটৰস টাৰ্গেটস এন্ড 304 ইন্ডিকেটৰস আছিল এন্ড এচিভ বাই 2030 তো এনেকা টাৰ্গেট আছিল কিছুমান কি হৈছে যে মিলেনিয়াম ডেভেলপমেন্ট গোলৰো কিছুমান এচিভ কৰিব পৰা গৈছে আৰু কিছুমান পাৰা নাই
তো 2015 যিখিনি মানে এচিভ হোৱা নাই তো সেইখিনি আকৌ ইয়াতে ইনক্লুড কৰি কিনে পিছত যাতে আমি 2030 যাতে এচিভ কৰিব পাৰোঁ তাৰ কাৰণে কি কৰিছে টাৰ্গেট লৈছে ওকে তো ইয়াৰে এজেন্ডা কি আছে ইয়াক কি আছিলে যে এজেন্ডা টাইটেল ইয়াৰে এজেন্ডাটো কি আছিলে ট্ৰান্সফৰ্মিং আৱাৰ ৱৰ্ল্ড দ্য 2030 এজেন্ডা ফৰ দ্য সাস্টেইনেবল ডেভেলপমেন্ট ওকে 2030 এজেন্ডা ফৰ সাস্টেইনেবল ডেভেলপমেন্ট ইয়ালৈকে তো ইউনাইটেড নেশ্যন সাস্টেইনেবল ডেভেলপমেন্ট সামিট তো ইয়াতে তোমাৰ যেটো আৰ্ট সামিট বুলি কোৱা হয় আৰ্ট যেটো ৰিও সামিট টু কি হয় যে 2012 যেটো ৰিও সামিট ৰিও 20 বুলি কোৱা হয় আৰ্ট সামিট ওকে তো এই আৰ্ট সামিটত ইয়াৰে টাৰ্গেটখিনি বিষয়ে ডিসকাস কৰা হয় তো ফাৰ্স্ট টাৰ্গেটটো কি হ'ল যে তোমাৰ ফাৰ্স্ট গোলছখিনি ফাৰ্স্ট গোলটো কি হয় ইয়াৰে গোলছখিনি আমি ইয়াতে ডিসকাস কৰিম ফাৰ্স্ট গোল হ'ল নো পভাৰ্টি মানে বহুত দুখীয়াত্ব এইটো দূৰ কৰিব লাগিব জিৰো হাংগাৰ যাতে ভোকত থাকি মানুহ নমৰে সেইটো আমি চাব লাগিব নেক্সট কি আছে গুড হেলথ এণ্ড ৱেল বিং যে ভাল হেলথৰ ওপৰত গুৰুত্ব দিব লাগিব কোৱালিটি এডুকেশ্যন দিব লাগিব জেন্ডাৰ ইকুৱেলিটি থাকিব লাগিব ক্লিন ৱাটাৰ এণ্ড স্যানিটেশ্যন থাকিব লাগিব ভাল খোৱা পানী ব্যৱস্থা এফৰ্ডেবল ক্লিন এনাৰ্জি ভাল এনাৰ্জি লাগিব যিটো আমাৰ পৰিৱেশ বেয়া নকৰে ওকে ডিসেন্ট ৱৰ্ক এণ্ড ইকনমিক গ্ৰোথ তো আমি তেনেকুৱা ধৰণৰ ভাল ভাল কাম কৰি আমাৰ ইকনমিকেল গ্ৰোথ লাগিব ইণ্ডাষ্ট্ৰি ইনফ্ৰাষ্ট্ৰাকচাৰ নেক্সট কি আছে যে ইণ্ডাষ্ট্ৰি ইনোভেশ্যন এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ তো আমাৰ ইণ্ডাষ্ট্ৰি বঢ়াব লাগিব বাট সাস্টেইনেবলি যাতে পৰিৱেশৰ ইমান ক্ষতি নকৰে তাৰপিছত ৰিডিউচ ইনইকুৱেলিটিজ যে তোমাৰ ইনইকুৱেলিটিজখিনি দূৰ কৰিব লাগিব ইনইকুৱেলিটিজ বুলি ক'লে মেল ফিমেলৰ মাজত ইনইকুৱেলিটি যিটো আছে সেইটো লগতে তোমাৰ কাষ্ট ৰিলিজিয়নৰ যিটো ইনইকুৱেলিটি সেইবোৰ দূৰ কৰিব লাগিব তাৰপিছত সাস্টেইনেবল চিটিজ এণ্ড কমিউনিটিজ সাস্টেইনেবল চিটিজ মানে আমি সিটিৰ এৰিয়া দিনে দিনে বঢ়াই আছো হয় না তো সিটিবোৰ দিনে দিনে তেনেকে ৰুৰেল এৰিয়াৰ পৰা আৰবানলৈ হৈ আছে হয় না নহয় ট্ৰান্সফৰমেশ্যন হৈ আছে তো তাতে আমি গছ গছনি কাটি যাতে সব হেক কৰি নিদিও আৰু আমি সাস্টেইনেবল চিটিজ বনাব লাগিব ওকে এণ্ড কমিউনিটি যাতে আমাৰ পৰিৱেশটো আমি বেয়া কৰি কিনে আমাৰ ডেভেলপমেন্ট নকৰো ঠিক তেনেকে ৰেসপন্সিবল কনজাম্পশন এণ্ড প্ৰডাকশন যে আমি আমাৰ যিখিনি একচুয়ালি দৰকাৰ সেইখিনি আমি প্ৰডাকশন কৰিম আৰু সেইখিনি আমি কনজাম্পশন কৰিম তাতকে বেছি নকৰো নেক্সট ক্লাইমেট একশন যে ক্লাইমেটৰ ওপৰতো ব্যৱস্থা ল'ব লাগিব লাইফ বিলো ওয়াটাৰ লাইফ পানীৰ তলত যিবোৰ মাছ কাছ এইবোৰ আছে তো সেইবোৰৰ কাৰণে আমি কি কৰিব লাগিব পানীৰ তলত জীৱ জন্তু যিবোৰ আছে সেইবোৰৰ কাৰণে ভাবিব লাগিব তাৰপিছত কি আছে লাইফ অন ল্যান্ড মাটিৰ ওপৰত পানীৰ ওপৰত বা মাটিৰ ওপৰত বুলি ক'ব পাৰা যে মাটিৰ ওপৰত কি আছে চৰাই চিৰিকটি জীৱ জন্তু মানুহ গছ গছনি হয় না তো সেইবোৰ বস্তুৰ ওপৰতো আমি গুৰুত্ব দিব লাগিব নেক্সট পিচ জাস্টিস এণ্ড এ ষ্ট্ৰং ইনষ্টিটিউশন যে পিচ জাস্টিসৰ কথা কৈছে যে পিচ শান্তি ওকে তো শান্তিৰো দৰকাৰ আছে পিচ জাস্টিসৰ দৰকাৰ আছে লগতে পাৰ্টনাৰশ্বিপ ফৰ গোলছ যে গোটেই গোলখিনি এচিভ কৰিবৰ কাৰণে তেনেকে গ্লোবাল পাৰ্টনাৰশ্বিপৰ কথা কোৱা হৈছে তো এইখিনি আছিল আমাৰ সাস্টেইনেবল ডেভেলপমেন্ট গোল 17টা সাস্টেইনেবল ডেভেলপমেন্ট গোল আৰু 8টা হল মিলেনিয়াম ডেভেলপমেন্ট গোল তো ইয়াৰ পৰা এক্সামত কোৱেশ্চন আহিয়ে থাকে গোল নম্বৰ 1 এমডিজি বা এসডিজি 1 ওকে তো এনেকে কোৱেশ্চন হয় তাৰপিছত ইয়াতে আমি চাইছিলো এখিনি বাৰু নালাগে ইয়াৰ পৰা চাবা ইকোনমিক পিলাৰৰ ভিতৰত কোন কেইটা আছে নো পভাৰ্টি জিৰো হাংগাৰ গুড হেলথ এণ্ড ৱেল বিং এইবোৰ ইকোনমিক পইচাৰ লগত জড়িত ওকে ডিসেন্ট ৱৰ্ক এণ্ড ইকোনমিক গ্ৰোথ ইণ্ডাষ্ট্ৰি ইনোভেশ্যন ইনফ্ৰাষ্ট্ৰাকচাৰ এইবোৰ কি ইকোনমিকৰ লগত ৰিলেটেড এনভাইৰনমেন্টাল পিলাৰ যেটো এনভাইৰনমেন্টৰ লগত ৰিলেটেড সেইবোৰ কি হয় যে ক্লিন ৱাটাৰ এণ্ড স্যানিটেশ্যন এফৰ্ডেবল ক্লিন এনাৰ্জি ৰেসপন্সিবল কনজাম্পশন এণ্ড প্ৰডাকশন ক্লাইমেট একশন লাইফ বিলো ৱাটাৰ লাইফ বিলো ল্যান্ড ওকে লাইফ অন ল্যান্ড তো এনেকুৱা ধৰণৰ কি হয় যে এবোৰ কি হ'ব তোমাৰ এনভাইৰনমেন্টাল পিলাৰৰ ভিতৰত আহিব আৰু সোশ্যাল পিলাৰ কোনবোৰ হয় যে সোসাইটিৰ লগত কোৱালিটি এডুকেশ্যন জেন্ডাৰ ইকুৱেলিটি ৰিডিউস ইনইকুৱেলিটি সাস্টেইনেবল চিটিজ এণ্ড কমিউনিটিজ পিচ জাস্টিস এণ্ড ষ্ট্ৰং ইনষ্টিটিউশনছ ওকে পাৰ্টনাৰশ্বিপ ফৰ গোলছ এইবোৰ কি সোশ্যাল হয় না সোশ্যাল পিলাৰ তো এনেকে ক্যাটেগৰাইজ কৰি কিনে দিয়া আছে তো ইয়াতে তোমালোকে মনত ৰাখিবা কোনটো কিহৰ ভিতৰত আহিব কাৰণ ইয়াৰে 4-5টা তোমাৰ কি দিব দিয়াৰ পৰা তাৰ পৰা তুমি বাছি উলিয়াব লাগিব কোনখিনি তোমাৰ এনভাইৰনমেন্টালৰ ভিতৰত আহে কোনখিনি তোমাৰ কি হয় যে ইকোনমিকৰ ভিতৰত আহে ইকোনমিক পিলাৰৰ ভিতৰত আহে তো এনেকে আমি বাছি উলিয়াব লাগিব তো ইয়াৰে এতিয়া কথা হ'ল যে ইণ্ডিয়াছ ৰেকৰ্ড ইন ইমপ্লিমেন্টিং এসডিজি সাস্টেইনেবল ডেভেলপমেন্ট গোলখিনি ইণ্ডিয়া কেনেকে মানে ইমপ্লিমেন্টেশন কৰিছে তাৰ কাৰণে ইয়াতে ইম্পৰ্টেন্ট কেইটামান পইণ্ট আছে যিবোৰ একদমত সুধি থাকে একচেকেণ্ড ৰ'বচোন
এতিয়া কথা হ'ল যে ইণ্ডিয়াৰ কি কি ইনিচিয়েটিভ লোৱা হৈছিলে, ইণ্ডিয়াৰ ইমপ্লিমেণ্টেশ্যন এপ্লাই কেনেকৈ কৰা হৈছে ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'লত। তো মহাত্মা গান্ধী নেশ্যনেল ৰুৰেল এমপ্লয়মেণ্ট গেৰাণ্টি এক্ট, যিটো মনৰেগা আঁচনি আছিলে, বহুত আগতে ওলাইছিলে, 2012 চনত নেকি ওলাইছিলে এইটো মনৰেগা আঁচনি। 2012 নে তাৰ আগতে ওলাইছে। তো মহাত্মা গান্ধী নেশ্যনেল ৰুৰেল এমপ্লয়মেণ্ট গেৰাণ্টি এক্ট, অ'কে, যিটো মনৰেগা ফুল ফৰ্ম হ'ল তোমাৰ, ফুল ফৰ্মটো কি, মহাত্মা গান্ধী নেশ্যনেল ৰুৰেল এমপ্লয়মেণ্ট গেৰাণ্টি এক্ট, মানে জব কাৰ্ড যে দিয়া হৈছিলে, যে কাম নাপালেও মাহে মাহে গভমেণ্টে অলপ অলপ পইচা দিব যাতে মানুহখিনি চলিব পাৰে, অ'কে। আৰু গভমেণ্টৰ আণ্ডাৰ যিবোৰ ৰাস্তা চাস্তা কাম হ'ব বা কিবা গভমেণ্টৰ স্কিমৰ কাম হ'ব, সেইবোৰ গোটেই তেনেকৈ জব কাৰ্ড থকা মানুহখিনিক কাম কৰিব দিয়া হ'ব, অ'কে। ইজ বিং ইমপ্লিমেণ্টেড টু প্ৰভাইড জব টু আনস্কিল লেবাৰ্ছ, কাক দিব, যে আনস্কিল লেবাৰসমূহক জব দিব, এণ্ড ইম্প্ৰুভ দেয়াৰ লিভিং ষ্টেণ্ডাৰ্ড, সিহঁতৰ লিভিং ষ্টেণ্ডাৰ্ডটো অকণমান চেঞ্জ কৰিবৰ কাৰণে। নেশ্যনেল ফুড ছিকিউৰিটি এক্ট, তো নেশ্যনেল ফুড ছিকিউৰিটি এক্ট যিটো ছাবচিডি চাউল দিয়ে ন, তোমাৰ তেনেকৈ আমাৰ গাঁৱত থাকে ন, তেনেকৈ সুলভ মূল্যৰ দোকান বুলি তেনেকৈ কিবা তেল দিয়ে, দালি দিয়ে, চাউল দিয়ে, আটা দিয়ে, তো এনেকুৱা ধৰণৰ বস্তুসমূহ যে দিয়ে কম দামত, যে 2 টকা 3 টকা কেজি চাউল দিয়ে, তো তেনেকুৱা এইবোৰ কি হয় যে নেশ্যনেল ফুড ছিকিউৰিটি এক্টৰ ভিতৰত এয়া আহি গৈছে, অ'কে। তো প্ৰভাইড দ্য ছাবচিডাইজড ফুড গ্ৰেইনছ, অ'কে। তো এনেকুৱা ধৰণৰ ইনিচিয়েটিভ লোৱা হৈছে ইণ্ডিয়াত, এপ্লাই এনেকৈ কৰোৱা হৈ আছে। তাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এইমছ টু মেক ইণ্ডিয়া অ'পেন defecations free by the year 2019 under the flagship program স্বচ্ছ ভাৰত অভিযান। তো ক্লিননেছৰ কাৰণে তোমাৰ স্বচ্ছ ভাৰত অভিযান, এইটো তোমাৰ গমে পোৱা 2012-13 চনত বহুত বেছিকৈ ফেমাছ হৈছিলে, 10-12। তাৰপিছত ৰিনিউৱেবল এনাৰ্জি জেনেৰেশ্যন টাৰ্গেটছ হেভ বিন ছেট, যে 175 গিগাৱাট কি কৰিছিলে, ৰিনিউৱেবল এনাৰ্জি, মানে আমি যিবোৰ এনাৰ্জি এবাৰ ইউজ কৰি আকৌ কৰিব পাৰোঁ, যেন ধৰি লোৱা তোমাৰ উইণ্ড এনাৰ্জি, তাৰপিছত ছ'লাৰ এনাৰ্জি যিটো সূৰ্যৰ পোহৰৰ পৰা পাওঁ, তাৰপিছত তোমাৰ কি আছে যে তোমাৰ তেনেকুৱা ধৰণৰ থাৰ্মেল এনাৰ্জি, হাইড্ৰ পাৱাৰ এনাৰ্জি, অ'কে। তো এনেকুৱা ধৰণৰ এনাৰ্জিৰ বিষয়ে আমি পাম। তো সেইবোৰ কি হয় যে তেনেকুৱা এনাৰ্জিৰ পৰা 175 গিগাৱাট ইলেক্ট্ৰিচিটি প্ৰডিউচ কৰাৰ কথা কৈছে, অ'কে। তো 2022 চনলৈকে টাৰ্গেট লৈছিলে, কিন্তু ইয়াতকৈ বহুত বেছি উৎপন্ন কৰিবলৈ ইণ্ডিয়া সক্ষম হৈছে, অ'কে। নেক্সট তোমাৰ ইয়াতে কি আছে যে অটল মিছন ফৰ ৰিজুভিনেশ্যন এণ্ড আৰ্বান ট্ৰেন্সফৰ্মেশ্যন, অমৃত। ইয়াৰ ইম্পৰ্টেণ্ট হয়, এক্সামত এইবোৰ ফুল ফৰ্ম সুধি থাকে, যে অটল মিছন ফৰ ৰিজুভিনেশ্যন এণ্ড আৰ্বান ট্ৰেন্সফৰ্মেশ্যন, অমৃত। আৰু তাৰপিছত কি আছে যে হেৰিটেজ চিটি ডেভেলপমেণ্ট এণ্ড অগমেণ্টেশ্যন য়োজনা, হৃদয় আঁচনিৰ কথা কোৱা হৈছে। তো এইবোৰ এটা এটা কি হয় যে তোমাৰ ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'লৰ এটা ইমপ্লিমেণ্টেশ্যন আৰু, অ'কে। স্কিম হেভ বিন লঞ্চড ফৰ ইম্প্ৰুভিং দ্য ইনফ্ৰাষ্ট্ৰাকচাৰ এছপেক্টছ। তো এনেকুৱা ধৰণৰ ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'লখিনি এপ্লাই কৰা হৈ আছে। তাৰপিছত নেক্সট কি আছে যে নীতি আয়োগ। তো নীতি আয়োগৰ বিষয়ে আমি গম পাওঁ যে নীতি আয়োগত তোমাৰ কি কৰা হৈছে যে আণ্ডাৰটুক দ্য এক্সটেনচিভ এক্সাৰচাইজ অফ মেজাৰিং ইণ্ডিয়া এণ্ড ষ্টেটছ progress towards the sustainable development goal for 2030, okay, culminating in the development of the first sustainable development index, okay, India index baseline report 2018. তো ইয়াতে কি কৈছে যে নীতি আয়োগৰ বিষয়ে আমি পাওঁ যে নীতি আয়োগৰ বিষয়ে তোমাৰ কি কৰা হৈছে, নীতি আয়োগটো এটা হেৰিৰ ভিতৰতে আহে, তোমাৰ ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'লৰ ভিতৰতে আহে। ৰ'বাচোন এক ছেকেণ্ড, নীতিৰ ফুল ফৰ্মটো মই পাহৰি গ'লোঁ। নীতি আয়োগ, নেশ্যনেল ইনষ্টিটিউশ্যন ফৰ ট্ৰান্সফৰ্মিং ইণ্ডিয়া, অ'কে। নীতি ইজ দ্য এপেক্স পাব্লিক পলিচি think tank and nodal agency of the government of India, established in January 2015, okay, to replace the planning commission. It primary function includes provide the strategic and technical advice to the government. তো ইয়াতে কি হয়, নীতি আয়োগে কি কৰে, কিছুমান টেকনিকেল এডভাইচ তেনেকুৱা এটা হেৰি হয় আৰু এটা অৰ্গেনাইজেশ্যন বনাই দিয়া হৈছে, যিখিনিয়ে নেকি কি কৰে যে ইণ্ডিয়াক ট্ৰেন্সফৰ্ম কৰিবৰ কাৰণে কি কৰা হয় যে গাইড প্ৰভাইড কৰে, অ'কে, কেনেকৈ কি কৰিলে কি হ'ব। তো তেনেকুৱা ধৰণৰ ফষ্টাৰিং দ্য কোঅপাৰেটিভ
ফেডারেলিজম ওকে থ্ৰু বটম আপ পলিচি তো এনেকুৱা ধৰণৰ বহুত পলিচি চলিচিৰ বিষয়ে কয় আমি নীতি আয়োগৰ বিষয়ে পাম ডিটেইলছত নীতি আয়োগটো আমাৰ এক্সামৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয় তো ইয়াৰে কি অবজেক্টিভছ আছে কি আছে গোটেইখিনি বস্তু আমি পাম তো ইয়াতে আমি অকণমান গম পালোঁ নীতি আয়োগৰ ফুল ফৰ্ম আছিলে নেশ্যনেল ইনষ্টিটিউশ্যন ফৰ ট্ৰান্সফৰ্মিং ইণ্ডিয়া ওকে ইয়ে গাইড প্ৰভাইড কৰে তোমাৰ গভৰ্ণমেণ্টক তো এনেকৈ এটা অথৰিটি বনাই দিয়া হৈছে গাইড প্ৰভাইড কৰিবৰ কাৰণে নীতি আয়োগৰ ওকে নেক্সট তোমাৰ এইটো চোৱা তো সাস্টেইনেবল ডেভেলপমেণ্ট এণ্ড ইণ্ডিয়াছ কমিটমেণ্ট তো ইণ্ডিয়াই আৰু কি কৰিছে চোৱা যে ক্লিন ফিউল তো সাস্টেইনেবল ডেভেলপমেণ্টত আমি পাইছিলোঁ যে ক্লিন ফিউলৰ বিষয়ে আমি পাইছোঁ গোল নাম্বাৰ কিমান আছিলে সেইটো সাস্টেইনেবল ডেভেলপমেণ্টৰ এক ছেকেণ্ড সাস্টেইনেবল ডেভেলপমেণ্ট গ'ল ইয়াতে এইটো যে ক্লিন ৱাটাৰ এণ্ড আচ্ছা এইটো নহয় ক্লিন ক'ত পাইছিলোঁ আমি হা climate action livelihood water interaction acha clean water and sanitation gender equality quality education affordable clean energy etu goal number 7 ot ami ki paisilu goal number 7 ot ami paisilu je affordable and clean energy hoy na affordable and clean energy to here clean energy goal number 7 ok implementation koribo go india ki korise teneke clean energy uporot teneke action loise কি লৈছে যে ক্লিন ফিউল ওকে ক্লিন ফিউল কেনেকুৱা ধৰণৰ ফিউল ইণ্ডিয়া ইন্ট্ৰডিউচেছ BS4 পেট্ৰল এণ্ড ডিজেল BS6 পেট্ৰল এণ্ড ডিজেল তো ইণ্ডিয়া কি কৰিছে ইন্ট্ৰডিউচ কৰিছে BS6 তো আজি আগৰ দিনত গাড়ীৰ ভাৰ্জন আছিল BS মানে ভাৰত সিৰিজ 4 আছিল কিন্তু এতিয়া বৰ্তমান কি কৰিছে ভাৰত সিৰিজ 5 বনাই দিছে ওকে ভাৰত সিৰিজ 5 বনাই দিছে তাৰ পিছত নেক্সট জেনাৰেশ্যন তোমাৰ বৰ্তমান 2024 ৰ পৰা তোমাৰ কি আহিছে BS6 আহিছে ওকে ভাৰত সিৰিজ 6 তাৰ মানে কি যে ভাৰতৰ যেটো গাড়ীৰ সিৰিজ মানে ইঞ্জিন খিনি ডেভেলপ কৰি কিনে এনেকুৱা বনোৱা হৈছে যেটো নেকি তোমাৰ কি কৰিব যে তোমাৰ E20 ইথেনল 20% পেট্ৰল ইউজ কৰিব পাৰিব যে ইথেনল 20% ইথেনল টু কি কৰে যে আমাৰ পলিউশন কমায় পেট্ৰল ডাইৰেক্টলি পেট্ৰল পুৰিলে তোমাৰ কি হয় পলিউশনটো অকণমান বেছি হয় কিন্তু ইথেনল পুৰিলে ইথেনলটো এটা বায়োফিউল হয় তো ইথেনলৰ দ্বাৰা যদি আমি কি কৰিব পাৰো যে 20% যদি ইথেনল ব্যৱহাৰ কৰো তেনে 80% পেট্ৰল থাকে তেতিয়াহলে আমাৰ কি হ'ব তেতিয়াহলে আমাৰ পলিউশনটো কমিব হয়নে লগতে আমাৰ যেটো পেট্ৰলৰ পৰিমাণটো আমি কি কৰি আছো বহুত বেছিকে পুৰি আছিল পেট্ৰলৰ পৰিমাণটো মানে অকণমান কমিব 20% আমি কমকে কনজাম্পশন কৰিম হয়নে তো হেতু কাৰণে কি কৰা হৈছে গাড়ীৰ ভাৰ্জন বঢ়াই দিয়া হৈছে কেনেকুৱা যে BS6 আৰু তাতে E20 পেট্ৰল E20 আজিকালি নতুন গাড়ী ললে তাতে সবা E20 বুলি এটা সিম্বল থাকে তাৰ মানে ইথেনল 20% হেতু পেট্ৰল তোমালকে গাড়ীত ইউজ কৰিব পাৰিবা ওকে যত নেকি তোমাৰ জেনাৰেলি পুৰণা গাড়ীখিনিত হেতু পেট্ৰল ভৰিলে তোমাৰ গাড়ী বেয়া হ'ব কিন্তু BS6 ৰ যিখিনি গাড়ী আছে তাতে ভৰিলে কোনো ধৰণৰ প্ৰবলেম নহয় ওকে তো ইয়াতে চোৱা তোমাৰ ইণ্ডিয়া ইন্ট্ৰডিউস BS6 পেট্ৰল এণ্ড ডিজেল তেনেকুৱা BS6 ৰ হেৰি কৰিছে Delhi will be the first city to leapfrog from BS4 to BS6 তো BS4 ৰ পৰা ডাইৰেক্টলি BS6 লৈ transform kora dise 13 major cities like Mumbai, Chennai, Bengaluru etc will make the shift from 1st June 2019 the 2019 or porai teneke BS6 le convert kora diase aru amar yate ki korise je the rest of the country okay the rest of the country will make the change from April 2020 next year to tumar ki hoiche je tumar April 2020 পৰা 2020 এপ্ৰিলৰ পৰা মানে কি কৰিছে যে BS6 ৰ তলত আৰু তেনেকে কোনো গাড়ী বনাব নোৱাৰিব BS6 ভাৰ্জনৰ গাড়ী বনাব লাগিব যিখিনি নেকি E20 পেট্ৰল কনজাম্পশন কৰিব পাৰিব মানে E20 পেট্ৰল দি চলিব তো হেতু কি কৰি দিছে ডাইৰেক্ট কন্ডিশন দি দিছে কোম্পানী সমূহক যে তোমালোকে গাড়ী বনালে তেনেকুৱা কন্ডিশনৰ বনাব লাগিব তো নো প্লাষ্টিকৰ কাৰণে গমে পোৱা মাজে মাজে প্লাষ্টিক বন্ধই হৈ থাকে ইণ্ডিয়াত
তেনেকৈ মাজে মাজে কি হয় যে প্লাষ্টিক টোটেলি বন্ধ কৰা হয়, যে প্লাষ্টিক আৰু দোকানৰ পৰা প্লাষ্টিকৰ বস্তু আমি আনিব নোৱাৰিম, হয়নে? তাৰপিছত তোমাৰ এইটো 2022 চনৰ পৰা এপ্লাই ষ্টাৰ্ট কৰিছিলে। ইণ্টাৰনেশ্যনেল ছ'লাৰ এলায়েন্স বনাইছে, তে ছ'লাৰ এলায়েন্স বনাইছে, অ'কে। ISA ইজ এ গ্ৰুপ বাই 121 ছ'লাৰ ৰিচ কাণ্ট্ৰিজ, যে আমাৰ ৱৰ্ল্ডত 121টা কি আছে যে ছ'লাৰ ৰিচ কাণ্ট্ৰিজ, মানে বহুত বেছিকৈ ৰ'দ পৰা কাণ্ট্ৰি আছে, তাৰ ভিতৰত আমাৰ ইণ্ডিয়া এটা, হুইচ আৰ situated either on or between the tropics, okay। তো ইয়াতে কি হয় যে যিখিনিত নেকি বহুত বেছিকৈ ছ'লাৰ লাইটটো পৰে, মানে বহুত বেছিকৈ ৰ'দ পৰা এৰিয়াখিনি, তেনেকৈ ছ'লাৰ এনাৰ্জিৰ কথা কৈছে যে এইম টু ডিপ্লয় অভাৰ 1000 gigawatt solar energy and mobilize more than 1000 billion into solar power by 2030। 2030 চনলৈকে এটা টাৰ্গেট লৈছে যে 1000 গিগাৱাট সোলাৰ এনাৰ্জি প্ৰডিউচ কৰিব, অ'কে, পাৰ ডে। তো তেনেকুৱা ধৰণৰ তোমাৰ টাৰ্গেট লোৱা হৈছে। তো ক্লাইমেট চেঞ্জৰ ওপৰতো তেনেকৈ হেৰি কৰা হৈছে, টু ৰিডিউচ দ্য এমিশ্যন ইণ্টেনচিটি অফ ইটছ GDP বাই 33 to 35% বাই 2030। তো কি কৰিব তোমাৰ কি যে টু ৰিডিউচ দ্য এমিশ্যনছ ইণ্টেনচিটি, অ'কে, GDP তোমাৰ 33 পৰা 35% বাই 2030 ফ্ৰম 2050 লেভেল, অ'কে। 2030 পৰা তোমাৰ কি কৰিব যে কিবা মিচিং হ'ল নেকি, টু ৰিডিউচ দ্য এমিশ্যনছ ইণ্টেনচিটি, যিটো তোমাৰ এমিশ্যনছ, যে আমি কি কৰোঁ যিবোৰ পেট্ৰল ডিজেল, হয়নে, এইবোৰত যে আমি কি কৰোঁ যিবোৰ এমিশ্যনছ কৰোঁ, গেছ যিবোৰ নেচাৰেল তোমাৰ ফজিল ফিউলছ বুলি কওঁ আমি, হা। তো সেইবোৰত কি হ'ব যে তোমাৰ 2000 এটা বস্তু মিচিং হৈ আছে, ৰ'বাচোন মই চাই দি আছোঁ। কি আছিল এইটো, অকণমান ৱেইট কৰিব দেই, ডিফাৰেঞ্চ ক'ত গ'ল এইটো, ৰ'বাচোন মই এটা বস্তু চাই দি আছোঁ। ডাটা এটা চেঞ্জ হৈছে, এইটো নতুন ডাটাটো কি হ'ব মই সেইটোৱে চাই দি আছোঁ। কিবা ডাটাটো চেঞ্জ হৈছে, মই চাই কিনে মই জনাই আছোঁ, হা। এইটো বস্তু ডাটাটো চেঞ্জ হৈছে, এইটো পুৰণা ডাটা হয়, নতুনকৈ তেনেকৈ টাৰ্গেট দিয়া হৈছে এইটো বস্তুৰ ওপৰত। তো ক্লাইমেট চেঞ্জৰ ওপৰত মই এইটো চাই কিনে দি আছোঁ, হা। নেক্সটত মই দি আছোঁ। তাৰপিছত তোমাৰ ইয়াতে চোৱা যে মিলেনিয়াম ডেভেলপমেণ্ট গ'ল আৰু ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল। তো মিলেনিয়াম ডেভেলপমেণ্ট গ'ল আৰু ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল আমি অলৰেডি পালোঁ। ইয়াতে 8টা গ'ল থাকে, ইয়াতে 17টা গ'ল, ইয়াতে 21 টাৰ্গেট, ইয়াতে 169 টাৰ্গেটছ, অ'কে। তো ইয়াতে ইমপ্লিকেশ্যনছ
ফ্ৰেমৱৰ্ক আছিলে তোমাৰ 2000 পৰা 2015 লৈকে, ইয়াতে 2015 পৰা 30 লৈকে হয়নে? তো এইটো মোষ্টলি ছ'চিয়েল আছিল আৰু এইটো কি হয় ইকনমিক গ্ৰোথ, ছ'চিয়েল ইনক্লুজন এণ্ড এনভাইৰনমেণ্টেল প্ৰটেকশ্যন, গোটেইখিনি বস্তু ইয়াতে ইনক্লুড কৰা হৈছিলে। অ'কে, তাৰপিছত ইয়াতে বেছিক ডিফাৰেঞ্চ কিছুমান আছে, ইমান ডিফাৰেঞ্চৰ দৰকাৰ নাই, তোমালোকে জাষ্ট টাৰ্গেটখিনি তোমালোকে জানিব লাগিব, কিমান নম্বৰ টাৰ্গেট কোনটো হয়, কোন ফৰ এক্সাম্পল ধৰি লোৱা SDG 15ৰ নাম কি, SDG 13ৰ নাম কি, তো এনেকৈ তোমাৰ এক্সামত সোধে। তো বস্তুখিনি বুজিব পাৰিলা? মই ক্লাইমেট চেঞ্জৰ ওপৰত ডাটাখিনি মই চাই কিনে দিম, এতিয়া মই গুগলত পোৱা নাই তেনেকৈ, অকণমান চাৰ্চ কৰি চাব লাগিব। বুজিব পাৰিছানে এইখিনিলৈকে? Yes, sir. তো আমি নেক্সট আৰু এটা PDF এড কৰি ল'বা তোমালোকৰ এনাৰ্জি ৰিচোৰ্চেছ। তো এনাৰ্জি ৰিচোৰ্চেছখিনি আমি চাওঁ এতিয়া। এনাৰ্জি বুলি ক'লে আমাৰ কি হয়, যে আমি য'ৰ পৰা শক্তি উৎপাদন কৰিব পাৰোঁ হয়নে, যে পেট্ৰল পুৰি, ডিজেল পুৰি বা তেনেকুৱা যিকোনো বস্তু আমি কি কৰি কিনে পুৰি কিনে জ্বলাই কিনে আমি এনাৰ্জি ক্ৰিয়েট কৰিব পাৰোঁ। ফৰ এক্সাম্পল তোমাৰ সোলাৰৰ পৰাও আমি এনাৰ্জি পাওঁ, বতাহৰ পৰাও আমি এনাৰ্জি পাওঁ। তো এনেকৈ আমি এনাৰ্জি পাওঁ, যাৰ দ্বাৰা আমি কাম কৰিব পাৰোঁ, বেলেগ এটা কাম তেনেকৈ আমি কৰিব পাৰোঁ। ৰ'বাচোন এক ছেকেণ্ড, মই এনাৰ্জিৰ ওপৰত PDF এটা হেৰি কৰি আছোঁ, তাতে কি ওলাই আহিলে। অকণমান ৰ'বা দেই, মই হেৰি কৰি আছোঁ, PDF এটা ইউটিউব কৰোৱা হৈছিলে। কমিউনিকেশ্যন International Conventions, Energy Resources 2, Energy Resources 1, Resources 1. ৰ'বাতে এক মিনিটৰ কাৰণে ৰ'বা, মই এই PDFটো এড কৰিলোঁ। ডাউনলোড এনাৰ্জি ৰিচোৰ্চেছ 1, এনাৰ্জি ৰিচোৰ্চ 2, এনাৰ্জি ৰিচোৰ্চ 2, এনাৰ্জি ৰিচোৰ্চ 3। তো এনার্জি আমি কোর পৰা পাবো एक्चुअली। हाँ, तो एनार्जी रिसोर्सेस, तो ये तो सो एक्चुअली কি হয়, এনার্জি ইজ দ্য ক্যাপাসিটি অফ ফিজিক্যাল সিস্টেম টু পারফর্ম ওয়ার্ক। আমি কাম কৰিবৰ কাৰণে কাম এটা পারফর্ম কৰিবৰ কাৰণে আমি কি কৰোঁ, যে তেনেকৈ আমাৰ এনার্জি দৰকাৰ হয়। এনার্জি এক্সিষ্ট ইন দ্য সেভারাল ফর্ম সাচ এজ দ্য হিট এনার্জি থাকে, কাইনেটিক এনার্জি থাকে, মেকানিক্যাল এনার্জি থাকে হয়নে। ওকে, এবার লাইট এনার্জি, পটেনশিয়াল এনার্জি, ইলেকট্রিক এনার্জি এন্ড আদার ফর্মস। এনার্জি বহুত ফর্মস আছে, যে বহুত ধৰণৰ এনার্জি হ'ব পাৰে। ওকে, যে কিছুমান এনার্জি আছে কেনেকুৱা, হিট গৰমৰ পৰা উৎপন্ন হয়। কিছুমান এনার্জি আছে তোমাৰ বস্তু এটা ঘূৰাৰ ফলত উৎপত্তি হয়। কিছুমান আছে তোমাৰ মেকানিক্যাল এনার্জি হয় না, লাইটৰ পৰা উৎপন্ন হয়। তাৰপিছত তোমাৰ ইলেক্ট্ৰিচিটিৰ পৰা উৎপন্ন হয়। তো এনেকুৱা ধৰণৰ বেলেগ ফৰ্মৰ এনার্জি আছে। এনার্জি ইজ দ্য এবিলিটি টু ডু ওয়ার্ক, যে যিখিনি আমাক কি কৰে, এনার্জি আমাক কাম কৰিবলৈ হেল্প কৰে। এনার্জি ইজ ওয়ান অফ দ্য মোস্ট ইম্পৰ্টেণ্ট কম্পোনেণ্টছ অফ
ইকনমিক ইনফ্ৰাষ্ট্ৰাকচাৰ। যে দেশ এটা কাণ্ট্ৰি এটাৰ ইকনমিক ইনফ্ৰাষ্ট্ৰাকচাৰটো তোমাৰ এনাৰ্জিৰ ওপৰতে ডিপেণ্ড কৰে। যিমান এনাৰ্জি আছে সিমান সিহঁতৰ কি আছে যে ইকনমিক ইনফ্ৰাষ্ট্ৰাকচাৰ সিমান ষ্ট্ৰং আছে। অ'কে, যে ইন ডেভেলপিং ইকনমি দ্য এনাৰ্জি ডিমাণ্ড দ্য হাই ফৰ্ম অফ চেক্টৰ্ছ লাইক দ্য এগ্ৰিকালচাৰ, ইণ্ডাষ্ট্ৰি, ৰেচিডেঞ্চিয়েল এণ্ড দ্য ইকনমিকেল। তো ডেভেলপিং কাণ্ট্ৰিসমূহত আৰু এনাৰ্জি বেছিকৈ দৰকাৰ। অ'কে, এনাৰ্জি ৰিচোৰ্চেছ আৰ ভেৰি মাছ নেচেচাৰী ফৰ দ্য এক্সিষ্টেঞ্চ অফ মেনকাইণ্ড। মানুহ জীয়াই থাকিবৰ কাৰণে যে এনাৰ্জিটো বহুতেই ইম্পৰ্টেণ্ট। এই যিবোৰ এনাৰ্জি চ'ৰ্চেছখিনি বহুত ইম্পৰ্টেণ্ট। শুনা পাই আছেনে তোমালোক? স্ক্ৰীন আৰু চাউণ্ড আহি আছে? তো এনাৰ্জি কেনেকুৱা ধৰণৰ হ'ব পাৰে ইয়াতে চোৱা। বেছড অন দ্য কেপাচিটি এণ্ড ৰিজেনেৰেশ্যন দে কেন ক্লাছিফাইড ইনটু টু। তো এনাৰ্জিক দুই ধৰণৰ ভাগ কৰা হৈছে। এটা হ'ল তোমাৰ জেনেৰেশ্যনৰ ওপৰত, ৰিজেনেৰেশ্যনৰ ওপৰত বেছ কৰি কিনে, মানে যে এনাৰ্জিটো ৰিজেনেৰেট হয় নেকি। অ'কে, এটা হ'ল তোমাৰ ৰিনিউৱেবল এনাৰ্জি আৰু এটা হ'ল তোমাৰ নন ৰিনিউৱেবল এনাৰ্জি। ৰিনিউৱেবল এনাৰ্জি কাক কোৱা হয়? যিটো এগেইন এণ্ড এগেইন আমি বাৰে বাৰে ইউজ কৰি থাকিব পাৰোঁ। ফৰ এক্সাম্পল বতাহৰ দ্বাৰা কি হয় যে ইলেক্ট্ৰিচিটি বনোৱা হয়, পানীৰ দ্বাৰা তোমাৰ ইলেক্ট্ৰিচিটি বনোৱা হয়, ছ'লাৰৰ দ্বাৰা যে ইলেক্ট্ৰিচিটি বনোৱা হয়। এইবোৰ শেষ হ'বনে? ছ'লাৰ সূৰ্যৰ পোহৰ আমি যিমানে ইউজ নকৰোঁ, যিমানে ছ'লাৰ নলগাওঁ, কেতিয়াও শেষ নহয়। ঠিক তেনেকৈ পানীৰ দ্বাৰা যে আমি কি কৰোঁ যে এনাৰ্জি বনাওঁ, যে ইলেক্ট্ৰিচিটি আমাৰ পানীৰ পৰা হয়নে নহয়? তো সেয়া কেতিয়াও শেষ নহয়। পানী আহি থাকিব, এনাৰ্জি হৈ থাকিব। বতাহৰ ফলত যে তোমাৰ ইয়াৰ ফেনৰ নিচিনা ঘূৰা আৰু ইলেক্ট্ৰিচিটি প্ৰডিউচ হয়, এইটো আমাৰ ইয়াতে নাই। তামিলনাডু, কেৰেলা টাইপত তেনেকুৱা, চেন্নাই ছাইডত তোমাৰ তেনেকৈ পোৱা যায় যে তেনেকুৱা ইলেক্ট্ৰিচিটি প্ৰডিউচ কৰে ডাঙৰ ডাঙৰ ফেনৰ নিচিনা। ইয়াতে দেখা পাইছানে? এইটো যেনেকুৱা ফেনৰ নিচিনা পথাৰত লগোৱা থাকে আৰু এটাই বহুত এনাৰ্জি ক্ৰিয়েট কৰিব পাৰে, তেনেকৈ প্ৰডিউচ কৰিব পাৰে। অ'কে, তো এনেকৈ তোমাৰ ৰিনিউৱেবল আৰু নন ৰিনিউৱেবল যে ৰিজেনেৰেশ্যন কেপাচিটি টু ৰিজেনেৰেট উই কেন ক্লাছিফাই ইনটু টু। অ'কে, তো দুই ধৰণৰ হ'ব পাৰে, এটা ৰিনিউৱেবল আৰু এটা নন ৰিনিউৱেবল। ৰিনিউৱেবল কোনখিনি? যিখিনি আমি ইউজ কৰিব পাৰোঁ, বাৰে বাৰে ইউজ কৰিলেও কেতিয়াও শেষ নহয়। আৰু নন ৰিনিউৱেবল এনাৰ্জি কোনখিনি হ'ব? যিখিনি আমি এবাৰ ইউজ কৰাৰ পিছত আৰু ইউজ কৰিব নোৱাৰোঁ। ফৰ এক্সাম্পল কয়লা এবাৰ পুৰিলা শেষ, পেট্ৰল এবাৰ পুৰিলা শেষ, ডিজেল এবাৰ পুৰিলা শেষ, সেইবোৰ আমি ৰিইউজ কৰিব নোৱাৰোঁ। তো সেইটো কোৱা হয় নন ৰিনিউৱেবল এনাৰ্জি। তাৰপিছত বেছড অন দেয়াৰ ইউজেছ এণ্ড দে কেন বি ক্লাছিফাইড ইনটু ইউজৰ ওপৰত। এটা হ'ল তোমাৰ কনভেনশ্যনেল আৰু এটা হ'ল নন কনভেনশ্যনেল চ'ৰ্চ অফ এনাৰ্জি। কনভেনশ্যনেল এনাৰ্জি আৰু নন কনভেনশ্যনেল এনাৰ্জি। কনভেনশ্যনেল কোনবোৰ হয়? যে ফিউচাৰত তোমাৰ শেষ হৈ যোৱাৰ চান্স আছে, হয়নে? আৰু নন কনভেনশ্যনেল যিখিনি শেষ হোৱাৰ চান্স নাই, তেনেকুৱা ধৰণৰ। তো ইয়াতে আমি পাম গোটেই ফৰ্মখিনি ইয়াতে। ৰিকুৱাৰমেণ্টছ অফ এইখিনি নালাগে। তো ৰিনিউৱেবল এনাৰ্জি এণ্ড ৰিনিউৱেবল এনাৰ্জি কম্প্ৰাইজ অফ। তো ইয়াতে চোৱা ছ'লাৰ ৰিনিউৱেবল এনাৰ্জি ক'ৰ পৰা উৎপন্ন হয় মানে? তো ছ'লাৰ এনাৰ্জি সূৰ্যৰ পোহৰৰ পৰা, হাইড্ৰ' এনাৰ্জি, হাইডেল এনাৰ্জি যিটো এনাৰ্জি কিহৰ পৰা? ছ'লাৰৰ পৰা আমি ছানলাইট পাওঁ, প্লাছ ইলেক্ট্ৰিচিটিও পাওঁ, প্লাছ আমি হিটো পাওঁ, হয়নে নহয়? হাইড্ৰেল এনাৰ্জি যিটো ফ্ৰম ৱাটাৰ। তাৰপিছত তোমাৰ বায়'মাছৰ পৰাও আমি এনাৰ্জি পাওঁ, জীৱ জন্তুৰ তেনেকৈ এনিমেল ডাং যে গোবৰ চোবৰ এনে পুতি থৈ কিনে তাৰ পৰা আমি এক ধৰণৰ গেছ পাওঁ আৰু সেইটো দি তেনেকৈ ৰন্ধন কাৰ্যত ব্যৱহাৰ কৰিব পৰা যায়। জিঅ'থাৰ্মেল এনাৰ্জি যে মাটিৰ তলৰ যিটো হিট আছে, বহুত তলত, বহুত ডিপত গ'লে আমি কি পাওঁ যে তোমাৰ মাটিৰ তলৰ এটা বহুত হিট পোৱা যায় আৰু সেই হিট থকা পানী ওলাই কিনে তাৰ পৰা আমি এনাৰ্জি ক্ৰিয়েট কৰিব পাৰোঁ। অচিয়ান থাৰ্মেল এনাৰ্জি, সাগৰৰ পানী যিটো ঢেউ, তাৰ পৰাও এনাৰ্জি বনাব পৰা যায়। অ'কে, তাৰপিছত ফিউল চেলছৰ পৰাও আমি এনাৰ্জি বনাব পাৰোঁ। এইবোৰ কি হয় তোমাৰ ৰিনিউৱেবল, আমি বাৰে বাৰে ইউজ কৰি থাকিব পাৰোঁ, কেতিয়াও শেষ নহয়। অ'কে, কোজেনেৰেশ্যন, তো এইবোৰ আমি পাম। নেক্সট তোমাৰ ইয়াতে এনাৰ্জি ৰিচোৰ্চেছ। তো এনাৰ্জি চোৱা, ইয়াতে আমি যে চাৰিটা টাইপ চালোঁ, কনভেনশ্যনেল ৰিচোৰ্চেছ আৰু নন কনভেনশ্যনেল। কনভেনশ্যনেল কোনখিনি? যে লিমিটেড। কনভেনশ্যনেল ৰিচোৰ্চেছ কোনবোৰ হ'ব? যে লিমিটেড। কেনেকুৱা লিমিটেড? যে পেট্ৰল, ডিজেল, কয়লা এইবোৰ যদি আমি পুৰি থাকোঁ এটা টাইমত শেষ হ'ব, এইবোৰ লিমিটেড। যে কণ্টিনিউৱাছলি বা তেনেকৈ আনলিমিটেড পেট্ৰল ওলাই থাকিবা বা আনলিমিটেড কয়লা ওলাই থাকিবা, তেনেকুৱা নহয়। কয়লাৰ খনি খান্দি লাহে লাহে শেষ হ'ব গৈ আছে, মানে কয়লা আমি পাহাৰৰ নিচিনা যে খান্দি এটা টাইমত শেষ হৈ যাব। ঠিক তেনেকৈ তেলো তেনেকুৱা, যে এক জেগাৰ পৰা পানী ওলাই যেনেকৈ পানী শেষ হৈ যায়, ঠিক তেনেকৈ তেলৰো তেনেকৈ লিমিটেশ্যন আছে। তো সেইবোৰ বস্তু কি হ'ব? এটা টাইমত গৈ শেষ হৈ যাব। তো তেনেকুৱা এনাৰ্জি কি বুলি কোৱা হয়? কনভেনশ্যনেল ৰিচোৰ্চেছ অফ এনাৰ্জি। ইয়াতে চোৱা ৰিচোৰ্চেছ which are commonly widely used for long time, okay, and constitute the major sources of energy. For example, coal, oil, natural gas, wood, etc. Okay,
তো কনভেনশনাল ৰিচৰ্চেছ তো লিমিটেড হয়, এইবোৰ কি হয় লিমিটেড হয়, নন ৰিনিউৱেবল, কষ্টলি অকণমান দামী হয়, কজ অফ দ্য পলিউশ্যন, এইবোৰে পলিউশ্যন ক্ৰিয়েট কৰে এণ্ড এডজাষ্টেবল। অ'কে, তো এইবোৰ কি হয় তোমাৰ লিমিটেড, ফিউচাৰত শেষ হৈ যাব। নন কনভেনশনাল ৰিচৰ্চেছ কোনবোৰ হয়? দ্য ৰিচৰ্চেছ হুইচ আৰ নট ইউজড ৱাইডলি এণ্ড পিপল আৰ গেটিং প্ৰেক্টিছড। অ'কে, যিবোৰ বহুত বেছিকৈ ইউজ কৰা নহয়, বাট তোমাৰ কি হয় যে তোমাৰ এইবোৰ ৱাইডলি ইউজ নহয়, বাট এতিয়া মানুহে একচেপ্ট কৰি আছে, দিনে দিনে এইবোৰ বস্তু লৈ আছে। প্ৰেক্টিছ ইট উইথ আপকামিং নিউ টেকন'লজি, নতুন নতুন টেকন'লজি ইউজ কৰি কিনে এইবোৰ কি হৈ আছে দিনে দিনে ইউজ কৰা হৈ আছে। ফৰ এক্সাম্পল চ'লাৰ এনাৰ্জি, উইণ্ড এনাৰ্জি, হয় না, টিডেল এনাৰ্জি, জিঅ'থাৰ্মেল এনাৰ্জি, তো এনেকুৱা ধৰণৰ এনাৰ্জিসমূহ, অচিয়ান থাৰ্মেল এনাৰ্জি। তো এইবোৰ কি হয় ৰিনিউৱেবল হয়, পলিউশ্যন ফ্ৰী হয় এণ্ড ইনএডজাষ্টেবল হয়। অ'কে, নেক্সট তোমাৰ আছে ৰিনিউৱেবল চ'ৰ্চেছ অফ এনাৰ্জি। ৰিনিউৱেবল যিটো আমি বাৰে বাৰে ইউজ কৰিব পাৰোঁ, ৰিচৰ্চেছ ডেট কেন বি ৰিনিউড অৰ exert in short span of the time। তো ইয়াতে কি হয় তোমাৰ ৰিনিউড কৰিব পাৰোঁ অৰ আমি ৰিইউজ কৰিব পাৰোঁ, এবাৰ ইউজ কৰি কিনে আমি আকৌ সেইটো এনাৰ্জি চেম আকৌ ইউজ কৰিব পাৰোঁ। ফৰ এক্সাম্পল তোমাৰ চ'লাৰ এনাৰ্জি, উইণ্ড এনাৰ্জি, টিডেল এনাৰ্জি, ফিছ, ট্ৰিজ, এইবোৰ কি হয় মাছ আমি খাওঁ, মাছ খাই কিনে আমি জীয়াই আছোঁ, সেইটো এটা এনাৰ্জি। ট্ৰিজ, গছ আমি ব্যৱহাৰ কৰি আছোঁ, আকৌ গছ গজি আছে, আকৌ ডাঙৰ হৈ আছে, সেইবোৰ কি হয় যে ৰিনিউৱেবল। অ'কে, বায়'লজিকেল ডাইভাৰ্চিটি এটচেট্ৰা, এইবোৰ গোটেই ৰিনিউৱেবলৰ ভিতৰত আহে। নন ৰিনিউৱেবল কোনবোৰ হয়? কয়লা, ফজিল ফিউলছ বুলি ক'লে ফজিল ফিউলছ যিবোৰ পেট্ৰল, ডিজেল, এইবোৰ কল, গেছ। অ'কে, তো এনেকুৱা ধৰণৰ নিউক্লিয়াৰ পাৱাৰ, তাৰপিছত তোমাৰ নেচাৰেল গেছ, এনেকুৱা ধৰণৰ এনাৰ্জিসমূহ কি হয় যে তোমাৰ নন ৰিনিউৱেবল, যিবোৰ এবাৰ ইউজ কৰাৰ পিছত আমি নেক্সট টাইম ইউজ কৰিব নোৱাৰোঁ। অ'কে, তো এনাৰ্জি টাইপছখিনি আমি গম পালোঁ একচুৱেলি কি হয় ৰিনিউৱেবল আৰু নন ৰিনিউৱেবল, ইয়াতে ডিফাৰেঞ্চখিনি আছে, তোমালোকে চাই ল'বা। তাৰপিছত প্ৰাইমাৰী চ'ৰ্চ আৰু ছেকেণ্ডাৰী চ'ৰ্চ। তো চ'ৰ্চেছ অফ এনাৰ্জি বুলি ক'লে ইয়াতে দুটা চ'ৰ্চ আছে। প্ৰাইমাৰী চ'ৰ্চ, আমি প্ৰাইমাৰীলি কোনটোৰ ওপৰত বেছিকৈ ডিপেণ্ড হৈ আছোঁ? যিবোৰ আমাৰ প্ৰাইমাৰী ৰিনিউৱেবল এনাৰ্জিসমূহ তোমাৰ কি হয় যে লাইট, চ'লাৰ এনাৰ্জি, উইণ্ড এনাৰ্জি, জিঅ'থাৰ্মেল, এইবোৰ তোমাৰ কি হয় যে প্ৰাইমাৰী, এইবোৰ আমি প্ৰাইমাৰীলি এনাৰ্জি, প্ৰাইমাৰী এনাৰ্জি কিয় কোৱা হয় যে এইবোৰক আমি ইউজ কৰিলে আমাৰ এনভাইৰনমেণ্টৰ কোনো ক্ষতি নহয়। এনভাইৰনমেণ্টটো আমি কি কৰিব পাৰোঁ যে তোমাৰ এনভাইৰনমেণ্টেল যিটো এটা ছাষ্টেইনেবিলিটি সেইটো মেইনটেইন কৰিব ৰাখিব পৰা যায়, লগতে আমাৰ ডেভেলপমেণ্টৰ কাৰণে কামো কৰিব পৰা যায়। তো সেইটো কাৰণে ইয়াক প্ৰাইমাৰী ৰিচৰ্চেছ বুলি কয়। আৰু ছেকেণ্ডাৰী ৰিচৰ্চেছ কাক কোৱা হয়? যে নন ৰিনিউৱেবল এনাৰ্জি জেনেৰেটেড ফ্ৰম দ্য কোল, অইল, নেচাৰেল গেছ, তো এনেকুৱা গেছসমূহৰ পৰা যিবোৰ কি হয় যে তোমাৰ এনভাইৰনমেণ্টটোক বেছিকৈ হাৰ্ম কৰে, ক্ষতি কৰে, যিবোৰ ছেকেণ্ডাৰী এনাৰ্জি ছেকেণ্ডাৰী চ'ৰ্চেছ বুলি কোৱা হয়। অ'কে, তো এতিয়া কথা হ'ল দ্য গভৰ্ণমেণ্ট ছেট আপ scaled the target of renewable energy capacity to 175 gigawatt by the 2022। তো ইণ্ডিয়া গভৰ্ণমেণ্টে তোমাৰ আমি অলৰেডি পালোঁৱে যে 2022 চনলৈকে টাৰ্গেট লৈছিলে 175 gigawatt, which includes the 100 gigawatt from সোলাৰৰ পৰা 100 gigawatt, 60 gigawatt from wind, বতাহৰ পৰা 60 gigawatt, আৰু 10 gigawatt from বায়ো পাৱাৰ। অ'কে, বায়ো পাৱাৰৰ পৰা 10 gigawatt, আৰু 5 gigawatt from স্মল হাইড্ৰ পাৱাৰ, সৰু সৰু তোমাৰ যে তোমাৰ ডেম চেম বান্ধি কিনে তাতে পানীৰ পৰা ইলেক্ট্ৰিচিটি প্ৰডিউচ কৰাৰ পৰা 5 gigawatt। তো এনেকৈ টোটেল 175 gigawattৰ টাৰ্গেট লৈছিল 2022 চনলৈকে, কিন্তু ইণ্ডিয়া 400 gigawattৰ ওপৰতে তেনেকৈ এনাৰ্জি প্ৰডিউচ কৰিব পাৰিছিলে। অ'কে, মানে অভাৰ ছাকচেছফুল হৈছে আৰু ডাবল কৰিছে, ডাবলৰ ডাবল। তো ইনষ্টলড পাৱাৰ জেনেৰেশ্যন এইখিনি নালাগে বাৰু। নেক্সট ইয়াতে টাৰ্গেট ফৰ দ্য ৰিনিউৱেবল এনাৰ্জি। তো ৰিনিউৱেবল এনাৰ্জিৰ কাৰণে কিছুমান টাৰ্গেটছ আছে ইয়াতে চোৱা। পেৰিছ এগ্ৰিমেণ্ট টাৰ্গেট, পেৰিছ এগ্ৰিমেণ্টত কি কৈছে যে ইন দ্য পেৰিছ এগ্ৰিমেণ্ট ইণ্ডিয়া হেজ কমিটেড টু এণ্ড ইণ্টেণ্ডেড নেশ্যনেলি ডিটাৰমাইণ্ড contribution targets of achieved by 40% of its total electricity generation from the non-fossil fuel sector sources by 2030। তো আমাৰ ইণ্ডিয়াত যিখিনি তোমাৰ কি কৰা হয় যে এনাৰ্জি মানে ইলেক্ট্ৰিচিটি বনোৱা হয়, মানে কাৰেণ্ট যে জ্বলাওঁ, তো এই কাৰেণ্টখিনি তোমাৰ কি কৰা হয় যে তোমাৰ 80% কাৰেণ্ট কি কৰা হয় তোমাৰ হেৰিৰ পৰাই বনোৱা হয়, কয়লা পুৰি কিনে বনোৱা হয়। তো আমি যিটো অসমত পাই আছোঁ সেইটো নৰ্থ ইষ্টৰ নদী চদী আছে, সেইটো কাৰণে পানীৰ পৰা বনোৱা হয় বাৰু। কিন্তু বেলেগ বেলেগ ষ্টেটসমূহ যিখিনি আছে যে মিডল ইণ্ডিয়া, তো গোটেইখিনি তাতে কি হয় যে তোমাৰ কয়লা পুৰি কিনে ইলেক্ট্ৰিচিটি বনোৱা হয়। আৰু তাৰে পেৰিছ এগ্ৰিমেণ্টত এটা টাৰ্গেট লোৱা হৈছে যে
40% কি কৰিব achieving 40% of the total electricity generation from non fossil fuel এতিয়া তো 20% non fossil fuelৰ পৰা হয় ওকে 20% আৰু 20% ইনক্ৰিজ কৰাৰ কথা কৈছে 2030 লৈকে বুজি পাৰিছা তেনেকুৱা তাৰ পিছত সেন্ট্ৰাল ইলেক্ট্ৰিচিটি অথৰিটি ষ্ট্ৰেটেজি এটা ব্লুপ্ৰিন্ট দিছে যে সেন্ট্ৰাল ইলেক্ট্ৰিচিটি অথৰিটিয়ে কি দিছে উই অলসো এইমিং ফৰ মোৰ ambitious target of 57% of the total electricity 2027 চনলৈ টার্গেট লৈছে যে ইলেক্ট্ৰিচিটি অথৰিটিয়ে তোমাৰ 2027 চনলৈকে টার্গেট লৈছে 57% এনাৰ্জি তোমাৰ হেৰি পৰা ওলাব নন ফসিল ফিউলৰ পৰা মানে এনেকুৱা পেট্ৰল কয়লা চয়লা পুৰি কিনে ইলেক্ট্ৰিচিটি নবনাই পানীৰ পৰা বা বতাহৰ পৰা বনাব ওকে according to 2027 blueprint India aims to have 275 gigawatt from renewable energy পৰা 270 gigawatt তাৰ পিছত কি 70 gigawatt from hydroelectricity okay পানীৰ পৰা তাৰ পিছত তোমাৰ 15 gigawatt of the nuclear energy nuclear পৰা 15 gigawatt okay 100 gigawatt from other zero emissions মানে কি যে কোনো ধৰণৰ এনভায়রনমেন্টাল যেটো পলিউশন ক্রিয়েট নকৰা জিরো এমিশন তো তেনেকে কি কৰিছে ইন্ডিয়া ইলেক্ট্ৰিচিটি অথৰিটিও টাৰ্গেট দিছে তাৰ পিছত UN Climate Summit, United Nations Climate Summit 2019 চনৰ এটা United Climate Summit তো এটা কি হৈছে যে India announced that it will be more than building its renewable energy target from 175 gigawatt by 2022 to 450 gigawatt of the renewable energy by the same year তো India target লৈছিলে কিমান যে 19 চনত যেটো হেৰি হৈছিল না এটা United Nations Climate Summit হৈছিল তো তাতে ইন্ডিয়া কি কৈছে ইন্ডিয়া তাতে কৈছে যে আমি টার্গেট লৈছিল 2022 চনলৈকে 175 গিগাওয়াট বাট আমি 450 গিগাওয়াট রিনিউয়েবল এনার্জি কি কৰিম 2022 চনলৈকে আমি 450 গিগাওয়াট রিনিউয়েবল এনার্জি ক্রিয়েট কৰিবলৈ সক্ষম হ'ম তো তেনেকে এতে একচুয়ালি 450 নহয় 475 লৈকে ইয়াতে এচিভ কৰিব পাৰিছিল পিছত মই চাইছো তেনেকে হেৰিয়াটা আছিল যে তোমাৰ কি যে 475 গিগাওয়াট এচিভ কৰিব পাৰিছিল ওকে 2022 চনলৈকে এতিয়াতো আৰু বহুত বাঢ়ি গৈছে তাৰ পিছত কি আছিল যে সানশাইন কান্ট্ৰিজ তো সানশাইন কান্ট্ৰিজ 191 সানশাইন কান্ট্ৰিজ আছে তো যিখিনিত নেকি বহুত বেছি ভালকে সূৰ্যৰ পোহৰ পৰা আৰু ইয়াতে যে সোলাৰ ব্যৱহাৰ কৰি কিনে আমি কি কৰিব পাৰো এনাৰ্জি ক্ৰিয়েট কৰিব পাৰো সানশাইন কান্ট্ৰিজ ওকে তো ইন্টারন্যাশনালি টু ওভার 120 কান্ট্রিজ ইয়াতে 120 নহয় এতে আৰু বাঢ়িছে তোমাৰ ইন্টারন্যাশনাল সোলার এলায়েন্সত জয়েন কৰিছে তেনেকে তোমাৰ 191 সানশাইন কান্ট্রিজ ওকে 191 কান্ট্রিজ তাৰ পিছত কি আছে যে ন্যাশনাল এনার্জি কনজারভেশন ডে তো ন্যাশনাল এনার্জি কনজারভেশন ডে এইবোৰ এক্সামত সুধি থাকে ন্যাশনাল এনার্জি কনজারভেশন ডে ইজ বিং সেলিব্রেটেড এভরি ইয়ার অন ডিসেম্বর 14 ওকে যে 1991 চনৰ পৰা স্টার্ট কৰি কিনে আজিলৈকে পালন কৰা হয় 14 ডিসেম্বৰ তাৰিখে ন্যাশনাল এনার্জি কনজারভেশন ডে পালন কৰা হয় মনত ৰাখিবা এইবোৰ এক্সামত সুধি থাকে ওকে the Bureau of Energy Efficiency BEE under Ministry of Power কি দিছে spearheads the celebrations every year okay তো ইয়াতে তোমাৰ এটো ইম্পৰ্টেন্ট হয় যে ন্যাশনাল কনজারভেশন এনার্জি কনজারভেশন ডে কোনটো তাৰিখে পালন কৰা হয় তোমাৰ 14 ডিসেম্বৰত নেক্সট ইয়াতে সোলার এনার্জি আমি এনার্জি বিষয়ে এটা এটাকে চাম সোলার এনার্জি কেনেকুৱা ধৰণৰ এনার্জি যে সোলার এনার্জি ইজ দ্য আল্টিমেট ফর্ম অফ এনার্জি সোলার এনার্জি ইজ ইউজড কমনলি ফর হিট কৰিবৰ কাৰণে ৰান্ধিবৰ কাৰণে কুকিং প্ৰডাকশন অফ ইলেক্ট্ৰিসিটি প্ৰডিউস কৰিবৰ কাৰণে কিছুমান কান্ট্রিত তোমাৰ কি কৰা হয় হিটিং ৰান্ধিবৰ কাৰণেও ব্যৱহাৰ কৰা হয় কিছুমানত রুম হিট কৰিবৰ কাৰণে ব্যৱহাৰ কৰা হয় ওকে কিছুমানত কুকিং বা কিছুমানত ইলেক্ট্ৰিসিটি আমাৰ ইয়াতে ইলেক্ট্ৰিসিটিৰ কাৰণে মোস্টলি ইউজ কৰা হয় ওকে তো এনেকুৱা ধৰণৰ কামত সোলার এনার্জি আমি ইউজ কৰিব পাৰো ওকে ইট with the help of the solar cell solar energy is converted into the electricity the solar cellৰ দ্বাৰা আমি solar energy electricity লৈ কনভার্ট কৰিব পাৰো আৰু আমি ইলেক্ট্ৰিসিটি দ্বাৰা বহুত বস্তু তেনেকে চলাব পাৰো ওকে তাৰ পিছত এটা সোলার এনার্জি এডভান্টেজ আৰু ডিসএডভান্টেজ আছে তো এডভান্টেজ ডিসএডভান্টেজৰ ইমান হেৰি নাই তো এডভান্টেজ বুলি গলে কি হয় এয়া কি হয় কোনো ধৰণৰ খৰচ নোহোৱাকে আমি এবাৰ ইনভেষ্টমেন্ট কৰি কিনে আমি লাইফ টাইম
কি পাব পাৰোঁ এনাৰ্জি পাব পাৰোঁ আৰু ইয়াতে কোনো ধৰণৰ পলিউশ্যন ক্ৰিয়েট নহয় বাট ডিসএডভান্টেজ হ'ল তেনেকুৱা যে ছিজনত যদি বা তেনেকুৱা ৱেডাৰ যদি বেয়া থাকে তেতিয়াহ'লে আমি এনাৰ্জিয়ে নাপাম হয়নে তো এনেকুৱা ধৰণৰ এডভান্টেজ ডিসএডভান্টেজ আছে এইবোৰ একদমৰ কাৰণে ইমান ইম্পৰ্টেণ্ট নহয় তো সোলাৰ এনাৰ্জি uses solar the direct solar energy can be used as the heat light and electricity so it is direct use okay through the use of solar cell so solar cell or দ্বাৰা heat light by electricity আমি directly produce কৰিব পাৰো তাৰ পিছত direct use of solar energy can be used through the various devices কি device আছে active device তাৰ পিছত passive device আৰু photovoltaic device the three types of systems কি আছে active পেসিভ আৰু ফটোভোল্টিক অ্যাক্টিভত কি কৰা হয় সোয়া একটু নহয় পেসিভটো আমি কথা চাও পেসিভ ইউজেস অফ সোলার এনার্জি পেসিভ মানে কেনেকুৱা যে তোমাৰ সোলার এনার্জি তোমাৰ চালৰ ওপৰত কি কৰা হয় তেনেকে হেৰি কৰা হয় পানীৰ ব্যৱস্থা কৰা হয় টেংকিত তেনেকে ষ্টিলৰ টেংকিত আৰু তাৰ পৰা যিখিনি গৰম পানী হয় সেইখিনি গৰম পানী আকৌ তেনেকে ওয়াটাৰ সাপ্লাইৰ দ্বাৰা ভিতৰত আনি কিনে সেই গৰম হিট পানীটোৰ দ্বাৰা আমি ৰন্ধা বঢ়া কৰিব পাৰো তেনেকুৱা ধৰণৰ আজিকালি সিস্টেম বনাইছে ওকে তো ইয়াতে সোয়া যে এজ ইউ নো সাম অফ দা আর্লিয়েস্ট ইউজ অফ সোলার এনার্জি ওয়ার দ্য পেসিভ ইন নেচার সাচ এজ টু evaporate sea okay water for producing the salt and the dry food and clothes তো ইয়াতে এইবোৰ কি হয় পেসিভ ইউজ যিবোৰ পুৰণা দিনত যে তোমাৰ কাপোৰ শুকাবলৈ বা তেনেকে ড্ৰাই ফুড শুকাবলৈ খাদ্যবস্তু শুকাবলৈ বা নিমখ বনাবলৈ সাগৰৰ পানীৰ পৰা বা তোমাৰ কি কৰিবৰ কাৰণে যে ৰান্ধিবৰ কাৰণে ইউজ কৰিছিল এতিয়া বৰ্তমানত তোমাৰ তেনেকুৱা কিছুমান কান্ট্ৰি আছে য'ত নেকি ৰান্ধিবৰ কাৰণে ইউজ কৰে যে তোমাৰ কি কৰে যে তোমাৰ গ্লাছৰ দ্বাৰা ৰিফ্লেক্ট কৰায় ওকে সোলাৰ লাইটটো ৰিফ্লেক্ট কৰাই এক জায়গাত ফোকাস কৰায় বুজিছানে কৰি কিনে তাতে যিটো হিট প্ৰডিউস হয় তাৰ ভিতৰত তোমাৰ ষ্টিলৰ এটা তেনেকে হেৰি থাকে বক্স থাকে য'ত গোটেই হিটখিনি তাতে গৈ কিনে ফোকাসত আহে আহাৰ পিছত তাতে একদম বহুত হাই লেভেলৰ হিট প্ৰডিউস হয় আৰু তাতে তোমাৰ পানী থাকে সেইখিনি পানী আকৌ পাইপে দি ৰান কৰাই কিনে তাতে ৰান্ধা বঢ়া কৰা হয় তেনেকুৱা সিস্টেম আছে ওকে অ্যাক্টিভ ইউজ অফ সোলার এনার্জি অ্যাক্টিভ বুলি গলা আমি ডাইরেক্টলি ইউজ কৰো যে আমি সোলার এনার্জি ইলেক্ট্রিসিটি লৈ প্ৰডিউস কৰি দিও ফৰ এক্সাম্পল আমি সোলার ব্যৱহাৰ কৰি কিনে বহুত ধৰণৰ বস্তু তেনেকে ইলেক্ট্ৰিক বস্তুসমূহ আমি চলাব পাৰো হয়নে যেটো অ্যাক্টিভ ইউজ পেসিভ ইউজ মানে পুৰণা দিনত চলি আছিল আৰু সোলার সেল অর দা ফটোভোল্টিক টেকনোলজি সো সোলার সেল বা ফটোভোল্টিক টেকনোলজি তো ইয়াতে সোলার সেল যে সোলার সেল সোলাৰৰ প্লেটসমূহ যে ইউজ কৰা হয় তাৰ পৰা আমি কি কৰো যে ডিসি ডাইরেক্ট কারেন্ট পাও ওকে বাই ফটোভোল্টিক পিভি ফটোভোল্টিক সেলস থাকে তাতে যে কলা কলা ধৰণৰ সাবা গ্ৰুপ এনে সৰু সৰু কলা কলা পার্টস থাকে কিছুমান যিবোৰক কি বুলি কোৱা হয় ফটোভোল্টিক সেল বুলি কোৱা হয় তো হেয়া ফটোভোল্টিক সেলৰ দ্বাৰা কি হয় হেবোৰ এক ধৰণৰ সিলিকন সেল হয় যাৰ দ্বাৰা কি হয় যে সূৰ্যৰ পোহৰটো ইলেক্ট্ৰিসিটি লৈ কনভার্ট হয় ওকে যেটো আমি সোলার এনার্জি হিসাবে ইলেক্ট্রিসিটি হিসাবে ইউজ কৰো এবোৰ কি হয় যে সোলার প্লান্টেশন তো ইয়াতে সোয়া যে তোমাৰ এনার্জি প্ৰডিউস কৰিবৰ কাৰণে বহুত বিঘা মাটি একেলগে সোলার প্লেট ইনস্টল কৰা হয় আৰু তাৰ পৰা যিবোৰ কি হয় যে ইলেক্ট্ৰিসিটি প্ৰডিউস কৰা হয় ওকে তলত কিবা তেনেকে কোম্পানী বনোৱা হয় যাতে তলত বেলেগ কামো চলে আৰু ওপৰৰ সাদৰ ব্যৱস্থা কৰা হয় য'ত নেকি তোমাৰ কি হয় যে ইলেক্ট্ৰিসিটি জেনাৰেট হয় ওকে নেক্সট তোমাৰ আহিব উইন্ড এনার্জি উইন্ড মানে যে বতাহৰ পৰা এনার্জি মোস্টলি কি হয় যে আমাৰ যে কাইনেটিক এনার্জিৰ পৰা উইন্ড এনার্জিৰ পৰা আমাৰ কাইনেটিক এনার্জি লৈ পৰিৱৰ্তন হয় কেনেকে the wind energy possess kinetic energy okay the wind energy possesses the kinetic energy due to its movement যে wind energy বতাহৰ যেটো এটা গতি তাৰ দ্বাৰা কি হয় যে এনে ফেনৰ পাংখাৰ নিচিনা বনাই দিয়া হয় আৰু তাতে বতাহৰ জুৰে কি কৰে যে হেই পাংখাটো বা চকৰিটো ঘুৰাই আৰু হেই ঘুৰণিয়াৰ ফলত তাতে কি হয় তোমাৰ তেনেকে ইলেক্ট্ৰিসিটি জেনাৰেটৰ থাকে আৰু তাৰ পৰা ইলেক্ট্ৰিসিটি প্ৰডিউস হয় ওকে তো এয়া হল তোমাৰ কাইনেটিক এনার্জি মানে ঘুৰাৰ ফলত যেটো এটা এনার্জি ক্ৰিয়েট হয় however it one of the oldest and the cleanest form of energy ইয়াৰ পৰা কোনো ধৰণৰ তেনেকুৱা হেৰি প্ৰডিউস নহয় মানে বেধৰণৰ গ্যাস বা এনভায়রনমেন্টক হার্ম কৰা কোনো ধৰণৰ গ্যাস বা ধোঁৱা তেনেকুৱা ধৰণৰ একো ক্ৰিয়েট নহয় ওকে তো এটো এটা এনভায়রনমেন্ট ফ্রেন্ডলি এনার্জি হয় উইন্ড এনার্জি it occupies less space and area below
বিলো দ্য উইণ্ড মিলছ। তো এয়া কি হয় যে কম স্পেচ লয় আৰু এয়া কি হয় যে তোমাৰ য'ত নেকি প্লান্টেশ্যন কৰা হয় ইয়াতে চোৱা যে তোমাৰ ইয়াতে এইবোৰ কি হয় যে ফেনৰ নিচিনা লগাই দিছে আৰু বতাহৰ জোৰতে কি হ'ব এইটো তোমাৰ ঘূৰিব, ফেনটো ঘূৰিব, ঘূৰাৰ পিছত পিছফালে তোমাৰ কি হয় যে তোমাৰ ইলেক্ট্ৰিচিটি জেনেৰেটৰ থাকে আৰু ঘূৰাৰ ফলত তাৰ পৰা কি হ'ব যে ইলেক্ট্ৰিচিটি প্ৰডিউচ হ'ব আৰু সেইটো ইউজ কৰি কিনে তোমাৰ তেনেকৈ বেলেগ বেলেগ কামসমূহ কৰিব পৰা যায়। তো ইয়াতে ইনষ্টলেশ্যন কৰাৰ পিছত তলত আমি খেতি বাতিও কৰিব পাৰোঁ। তো সেইটো কাৰণে কি হয় ইয়াতে স্পেচো কম লাগে আৰু এটা ক্লিন এনাৰ্জি আমাক দিয়ে। বহুত কি হয় ইয়াৰ পৰা আমি ফ্ৰী আৰু ক্লিন এনাৰ্জি পাওঁ। ফ্ৰী এনাৰ্জি মানে কি হয় যে আমি ইনষ্টলেশ্যনত আমাৰ খৰচ যায়, বাট আমি লাইফ টাইম ফ্ৰী এনাৰ্জি আমি ইয়াৰ পৰা পাই থাকোঁ। ইয়াৰ পৰা কোনো মানে ৰিনিউৱেবল এনাৰ্জি আমি এটা পাই থাকোঁ, নন ষ্টপ এনাৰ্জি আহি থাকে আমাৰ। অ'কে, তো এয়া হ'ল তোমাৰ উইণ্ড এনাৰ্জি, বতাহৰ পৰা। তো ইয়াতে কেইটামান কণ্ডিশ্যন আছে। উইণ্ড এনাৰ্জিটো তোমাৰ উইণ্ড এনাৰ্জিৰ কাৰণে তোমাৰ কোনখিনি জেগা বেছি ফেমাছ হয়, তোমাৰ তামিলনাডু, চেন্নাই তামিলনাডু যে আছে তাতে তোমাৰ বেছিকৈ ফেমাছ। ইয়াতে চোৱা দ্য উইণ্ড মিলছ, ইট অকুপাইজ লেছ স্পেচ এণ্ড এৰিয়া বিলো দ্য উইণ্ড মিল। তো ইয়াতে স্পেচটো কম লাগে আৰু তোমাৰ কি লাগিব বতাহৰ উইণ্ড স্পীডটো মিনিমাম তোমাৰ 15 কিলোমিটাৰ পাৰ আৱাৰ লাগিব, 15 কিলোমিটাৰ পাৰ আৱাৰ স্পীড লাগিব। অ'কে, তো তামিলনাডু ইজ এ লিডাৰ ইন দ্য উইণ্ড পাৱাৰ in the India, having the largest wind farm of India, যিটো মুকপাণ্ডল উইণ্ড ফাৰ্ম বুলি কোৱা হয়। যে ইণ্ডিয়াৰ ভিতৰত চবতছে বেছি ডাঙৰ উইণ্ড ফাৰ্ম কোনটো হয় য'ত নেকি এনেকৈ ইলেক্ট্ৰিচিটি জেনেৰেট কৰা হয়, যিটো মুকপাণ্ডল উইণ্ড ফাৰ্ম বুলি কোৱা হয়, তামিলনাডুত অৱস্থিত। অ'কে, মুকপাণ্ডল উইণ্ড ফাৰ্ম। নেক্সট ইয়াতে India now has the 4th largest wind power installation capacity in the world, which has reached the 36,089.12 megawatt per second. Okay, তো ইয়াতে 2019 রিপোর্ট মতে তো ইন্ডিয়া তোমার 4th লার্জেস্ট উইন্ড পাওয়ার ইনস্টলেশন ক্যাপাসিটি আছে ইন্ডিয়া। ওকে, 4 নম্বরত আছে। তো নেক্সট তোমাৰ ইয়াতে উইণ্ড ফাৰ্ম। তো উইণ্ড ফাৰ্ম ইয়াতে উইণ্ড এনাৰ্জি যে প্ৰডিউচ কৰা হয় আৰু এয়া কি হয় যে তোমাৰ এয়া যে এনেকুৱা ধৰণৰ পাংখাৰ যে লগোৱা হয়, তো পাংখাখিনি তোমাৰ বহুতকেইটা একেলগে লগোৱা হয়, বহুতকেইটা ইয়াত এটা তাত এটা, তো এনেকৈ বহুত লগাই কিনে ইয়াতে এটা উইণ্ড ফাৰ্মৰ ক্ৰিয়েট কৰা হয়। উইণ্ড ফাৰ্ম বুলি কোৱা হয় য'ত নেকি বহুতকেইটা এটা কোম্পানীয়ে তেনেকৈ লগাই থাকে ধৰি লোৱা। কিন্তু উইণ্ড ফাৰ্ম ইজ এ গ্ৰুপ অফ উইণ্ড টাৰবাইনছ। এইবোৰক কি বুলি কোৱা হয়, এই ওপৰত যে পালোঁ এইবোৰ কি হয় উইণ্ড টাৰবাইনছ, আৰু ইয়াৰে গ্ৰুপ লগোৱা হয় বহুতকেইটা। উইণ্ড ফাৰ্ম ইজ গ্ৰুপ অফ উইণ্ড টাৰবাইন। অ'কে, ইন দ্য চেম লোকেশ্যন ইউজড ফৰ দ্য প্ৰডাকশ্যন অফ ইলেক্ট্ৰিচিটি, এ উইণ্ড ফাৰ্ম কেন বি লোকেটেড অনশ্ব'ৰ এণ্ড অফশ্ব'ৰ। ইয়াৰ পৰা এক্সামত সোধে অনশ্ব'ৰ এণ্ড অফশ্ব'ৰ কি হয়। অনশ্ব'ৰ এণ্ড অফশ্ব'ৰ, অনশ্ব'ৰ মানে অন মানে কি ওপৰত, অফ মানে কি মাটিৰ ওপৰত। অ'কে, অনশ্ব'ৰ মানে তোমাৰ হ'ল যিটো নেকি তোমাৰ পানীৰ ওপৰত, অন পানীৰ ওপৰত যিটো তেনেকুৱা ধৰণৰ উইণ্ড ফাৰ্ম বনোৱা হয়, যে পানীৰ ওপৰত তেনেকুৱা ব্যৱস্থা কৰি কিনে তেনেকুৱা পাংখা লগাই দিয়া হয় সাগৰৰ পানীৰ ওপৰত। তো যিটো অনশ্ব'ৰ এণ্ড অফশ্ব'ৰ কোনটো হয় উইণ্ড ফাৰ্ম। ইয়াতে চোৱা যে অপাৰেট অন উল্টা হৈ আছে। অনশ্ব'ৰ অন মানে তোমাৰ মাটিৰ ওপৰত, অন দ্য লেণ্ড। অ'কে, যে অন লেণ্ড, যে তোমাৰ অনশ্ব'ৰ অন অপাৰেট অন লেণ্ড। অ'কে, হুৱেৰ দ্য উইণ্ড টেন্ডছ টু বি দ্য ষ্ট্ৰংগেষ্ট। তো এইটো মাটিৰ ওপৰত হয়। আৰু অফশ্ব'ৰ কোনটো হয় যিটো নেকি পানীৰ ওপৰত। ইয়াতে চোৱা মই পিকচাৰ এড কৰি দিছিলোঁ, পিকচাৰটো ছেকেণ্ড হ'ব, মই ইয়াতে পিকচাৰ এটা এড কৰি দিলোঁ, ব্লেংক পেজ অনশ্ব'ৰ এণ্ড অফশ্ব'ৰ। অনশ্ব'ৰ এণ্ড অফশ্ব'ৰ মই এটা হেৰি কৰি দি আছোঁ, ইমেজ এটা দি আছোঁ হা। তেতিয়াহ'লে তোমালোকৰ ক্লিয়াৰ হ'ব বস্তুখিনি। ডাউনলোড ইমেজ হৈ গৈছে। ফটোটো একদম ক্লিয়াৰ হোৱা নাই, দেখা পাইছা নাই? ফটো দেখা নাযাব, ৰ'বচোন মই ইমেজটো হেৰি কৰি লওঁ, অকণমান ক্লিয়াৰ ইমেজ এটা ডাউনলোড কৰা ট্ৰাই কৰোঁ।
এতিয়া দেখা পাবা এইটো চোৱা অফশোর আৰু অনশোর অনশোর মানে তোমাৰ কি হয় অনশোর মানে হ'ল তোমাৰ যিখিনি নেকি তোমাৰ মাটিৰ ওপৰত ওকে মাটিৰ ওপৰত যিটো সাগৰৰ পাৰত বা তেনেকৈ মাটিৰ ওপৰত যিটো হেৰি তেনেকৈ উইণ্ড ফাৰ্ম বনোৱা হয় সেইটো কোৱা হয় তোমাৰ অনশোর ওকে এ উইণ্ড ফাৰ্ম লোকেটেড অন লেণ্ড আৰু অফশোর কোনটো হয় যিটো পানীৰ ওপৰত ওকে বিল্ড অন দ্য বডিজ অফ ৱাটাৰ বুজিব পাৰিছা ডিফাৰেন্সখিনি কি হয় অনশোর এণ্ড অফশোর পাৰিছানে বুজিব তো ইয়াৰ পৰা এক্সামত কুৱেশ্যন সুধিছিলে ওকে তো এয়া হ'ল তোমাৰ অনশোর এণ্ড অফশোর অনশোর মানে তোমাৰ মাটিৰ ওপৰত যিটো উইণ্ড ফাৰ্ম কৰা হয় আৰু অফশোর মানে তোমাৰ পানীৰ ওপৰত যিটো উইণ্ড ফাৰ্ম বনোৱা হয় তো উইণ্ড ফাৰ্মৰ বিষয়ে আমি পালোঁ ওকে তো ইয়াতে ফটো দি দিছোঁ মই বুজি পাবৰ কাৰণে তাৰপিছত নেক্সট আমাৰ কি যে জিঅ'থাৰ্মেল এনাৰ্জি কাক কোৱা হয় যিটো নেকি জিঅ'থাৰ্মেল মানে থাৰ্মেল মানে কি হিট জিঅ' মানে একদম মাটিৰ তলৰ হিটৰ পৰা যিটো এনাৰ্জি হয় জিঅ'থাৰ্মেল এনাৰ্জি ইজ দ্য হিট stored in the earth crust and being used for the electric generation and so for direct heat যে আমাৰ মাটিৰ বহুত তললৈকে ড্ৰিল কৰিলে খান্দিলে না তেনেকৈ পাইপ বহুত তললৈকে সোমাই দিলে এক ধৰণৰ বহুত গৰম পানী ওলায় তো সেই গৰম পানীৰ পৰা আমি ইলেক্ট্ৰিচিটি প্ৰডিউচ কৰিব পাৰোঁ সেইখিনি পানী ওলাই কিনে ওকে তো সেইটো কোৱা হয় তোমাৰ জিঅ'থাৰ্মেল এনাৰ্জি এইটো তোমাৰ সব জায়গাত নহয় কিছুমান জায়গাত হয় ওকে তো ইয়াতে চোৱা যে এপ্লিকেশ্যন অফ দ্য worldwide since beginning of the last century the USA Philippines Indonesia Turkey New Zealand are leading countries okay availing the commercial exploitation তো ইয়াতে কি হয় যে মোস্টলি জিঅ'থাৰ্মেলৰ হেৰি আছে এৰিয়া আছে ওকে আমাৰ ইণ্ডিয়াতো কিছুমান এৰিয়াত আছে তেনেকৈ যে তোমাৰ লাডাখ চাডাখ তাতে তেনেকৈ জিঅ'থাৰ্মেলৰ হেৰি আছে আমি জিঅ'থাৰ্মেল এনাৰ্জি তাতে প্ৰডিউচ কৰিব পৰা চিষ্টেম আছে মানে তেনেকুৱা এনভাইৰনমেণ্ট এটা আছে এনভাইৰনমেণ্ট মানে কি যে তেনেকুৱা তলৰ তেনেকুৱা জাগা এটা লাগিব যে য'ত নেকি বহুত হিট থকা পানী থাকে USA ফিলিপাইন ইণ্ডোনেছিয়া তুৰ্কী এইবোৰ কাণ্ট্ৰিত বেছিকৈ আছে তো ইণ্ডিয়া ইজ ইন ল' জিঅ'থাৰ্মেল পটেঞ্চিয়েল ৰিজিয়ন তো আমাৰ ইণ্ডিয়াটো তোমাৰ ল' হয় ইয়াতে ইমান জিঅ'থাৰ্মেলৰ সুবিধা নাই ওকে উইথ দ্য ল' এণ্ড মিডিয়াম হিট এনথেলপি তো ইয়াতে তোমাৰ ইমান বেছি হিটৰ তেনেকৈ আমি পানী নাপাওঁ অকণমান কম হিটৰ পাওঁ সেইটো কাৰণে আমাৰ ইয়াতে পটেঞ্চিয়েলিটি অকণমান কম আৰু হা তো ভেৰিয়াছ ৰিচৰ্চেছ অফ এছেছমেণ্টছ কেৰিড আউট বাই GSI তাৰপিছত NGRI এইবোৰ কি হয় এটা এছ'চিয়েশ্যন হয় এষ্টিমেটেড দ্য পটেঞ্চিয়েল অফ এপ্ৰক্সিমেটলি 10 গিগাৱাট ইহঁতে তোমাৰ এটা এপ্ৰক্সিমেটলি এটা আইডিয়া দিছে যে 10 গিগাৱাট আমি কি কৰিব পাৰিম spread over the 300 hot springs across 7 geothermal provinces to 11 states তো 11টা ষ্টেটত ইয়াতে আমাৰ জিঅ'থাৰ্মেল এনাৰ্জি প্ৰডিউচ কৰাৰ মানে তেনেকুৱা পটেঞ্চিয়েলিটি আছে আৰু এপ্ৰক্সিমেটলি 10 গিগাৱাট জিঅ'থাৰ্মেল এনাৰ্জি আমি প্ৰডিউচ কৰিব পাৰিম আৰু যদি কৰা হয় ওকে তো ইয়াতে চোৱা কি আছে যে এডভান্টেজ আৰু ডিসএডভান্টেজ ইট ইজ এনভাইৰনমেণ্ট ফ্ৰেণ্ডলি হয় এইটো এনভাইৰনমেণ্ট ফ্ৰেণ্ডলি হয় আৰু ডিসএডভান্টেজ বুলি ক'লে জিঅ'থাৰ্মেল পাৱাৰ প্লেণ্টছ কেন দ্য কজ অফ আৰ্থকুৱেক যে জিঅ'থাৰ্মেল বহুত মাটিৰ তললৈকে ড্ৰিল কৰা হয় আৰু সেইবোৰৰ কাৰণে ভূমিকম্প হোৱাৰ চান্সটো বহুত বাঢ়ি যায় সেইবোৰ এৰিয়াত ওকে তাৰপিছত কি হয় যে স্মল ফুটপ্ৰিণ্ট অন দ্য লেণ্ড কেন বি পাৰ্টিকুলাৰলি বিল্ড গ্ৰাউণ্ড তাৰপিছত কি কৈছে ইট ইজ ৰিনিউৱেবল ৰিচোৰ্চেছ অফ এনাৰ্জি বাট ইয়াতে কি চোৱা যে জিঅ'থাৰ্মেল চাৰ্ভিচ আৰ ভেৰি লোকেশ্যন স্পেচিফিক তো জিঅ'থাৰ্মেলটো তোমাৰ ৰিনিউৱেবল হয় বাট ডিসএডভান্টেজ বুলি ক'লে এটা লোকেশ্যনত যে কিছুমান লোকেশ্যনতহে হ'ব পাৰে সব লোকেশ্যনত নহয় সেইটো কাৰণে এইটো ইমান এটা এডভান্টেজ নাই আৰু ডিসএডভান্টেজে আছে বেছিভাগ ওকে তো জিঅ'থাৰ্মেল এনাৰ্জি চোৱা কেনেকৈ কৰা হয় যে তোমাৰ বহুত পানী তললৈ মাটিৰ তললৈকে ড্ৰিল কৰা হয় খান্দা হয় তেনেকৈ পাইপ পোতা হয় আৰু তাৰ পৰা গৰম ভাপ বা গৰম পানী বহুত হিট থকা পানী ওলোৱা হয় আৰু তাৰ পৰা সেইটো টাৰবাইনৰ মাজত ঘূৰাই কিনে ইলেক্ট্ৰিচিটি প্ৰডিউচ কৰা হয় সেইটো হিটৰ পৰা ওকে তো এনেকৈ এইবোৰ জিঅ'থাৰ্মেল প্লেণ্টছ বুলি কোৱা হয় জিঅ'থাৰ্মেল প্লেণ্টছ তো ইয়াতে চোৱা যে জিঅ'থাৰ্মেলৰ বিষয়ে আমাৰ ইণ্ডিয়াত কি আছে চোৱা ইন ইণ্ডিয়া exploration and study of the geothermal fields started in 1970 okay geothermal oporot kam start kore the GSI the Geological Survey of India GSI jitu Geological Survey of India has identified
350 জিঅ'থাৰ্মেল এনাৰ্জি লোকেশ্যন 350টা লোকেশ্যন মানে তেনেকৈ হেৰি কৰিছে আইডেণ্টিফাই কৰিছে ওকে আমাৰ কাণ্ট্ৰিৰ ভিতৰত দ্য মষ্ট প্ৰমাইজিং অফ দিছ ইন দ্য পুগা ভেলি অফ লাডাখৰ পুগা ভেলিত তেনেকৈ বেছিকৈ আছে ওকে দ্য estimated potential for geothermal energy in India about 10,000 megawatt okay যে 10,000 megawatt তার মানে কি আমি যে উপৰত পালো যে 10 gigawatt তো 10 gigawattৰ geothermal energy বনোৱাৰ মানে probability আছে এটো ইকুৱেল টু 10 gigawatt 10 gigawatt আমি ইকুৱেল টু ইউজ কৰিব পাৰো 10,000 megawatt ইকুৱেল টু 1000 gigawatt sorry 10 gigawatt okay তো এনেকৈ জিঅ'থাৰ্মেলটো গম পালে একচুৱেলি কেনেকুৱা হয় হিটৰ দ্বাৰা ইলেক্ট্ৰিচিটি প্ৰডিউচ কৰা হয় গৰমৰ দ্বাৰা গৰম পানী ওলাই কিনে তাৰপিছত বায়ো এনাৰ্জি কি হয় বায়ো এনাৰ্জি তো বায়ো এনাৰ্জি বুলি ক'লে আমাৰ যে আমাৰ কিছুমান বস্তু যে বায়োলজিক্যাল বস্তুৰ পৰা আমি এনাৰ্জি বনাওঁ গছৰ পৰা উদ্ভিদৰ গেলা পচা বা পচা উদ্ভিদ বা গছ গছনিৰ পৰা তাৰপিছত তোমাৰ জীৱ জন্তু মৰিলে বা তেনেকুৱা জীৱ জন্তুৰ হেৰি তেনেকুৱা সেইবোৰ বস্তুৰ পৰা এনিমেল ডাংছ মানে গোবৰ চুবৰ এইবোৰৰ পৰা আমি বায়ো এনাৰ্জি বনাব পাৰোঁ তো বায়ো বেস্ড এনাৰ্জি আৰু বায়ো ফিউল ওকে বায়োমাছ বেস্ড এনাৰ্জি তো এইবোৰ কি হয় যে কনভেনশ্যনেল বায়োমাছ ইয়াতে চোৱা ইট ওয়াইডলি ইউজড ইন বায়ো এনাৰ্জি ৰিচোৰ্চেছ উড এনিমেল ওয়েষ্ট ওকে এগ্ৰি ওয়েষ্ট তো এইবোৰৰ পৰা আমি বায়ো এনাৰ্জি বনাব পাৰোঁ যে উড কাঠ পুৰি কিনে কাঠৰ পৰা এনিমেল ওয়েষ্ট যে এনিমেলৰ যিবোৰ কি হয় যে গোবৰ চুবৰ আছে সেইবোৰৰ পৰা এগ্ৰি ওয়েষ্ট এগ্ৰিকালচাৰত যিবোৰ আমাৰ বস্তু যে আমি ফৰ এক্সাম্পল ধান কাটি অনাৰ পিছত ধানৰ খেৰখিনি থাকি যায় সেই খেৰৰ পৰা আমি এনাৰ্জি বনাব পাৰোঁ তেনেকৈ ওকে এইবোৰ হ'ব তোমাৰ বায়োমাছ যে ইউজড মেইনলি ফৰ হাউচ হোল্ড কুকিং ৰান্ধিব চান্দিবৰ কাৰণে যিবোৰ ইউজ কৰা হয় তো এয়া হয় তোমাৰ বায়োমাছ বায়ো গেছ কোনবোৰ হয় যে তোমাৰ মিথেন ৰিচ বায়ো গেছ ইজ ৰিলিজড ফ্ৰম বায়ো digester okay biodigester used for cooking producing electricity okay tarpisot tumar ki other heating operations to bio rich gases the biogas keneko জীবজন্তু যিবোৰ মল মূত্ৰ আছে গোবৰ চুবৰ আছে সেইবোৰ মাটিৰ তলত বহু দিন পুতি থৈ কিনে কিবা কেমিকেল দি তাৰ পৰা এক ধৰণৰ গেছ উৎপন্ন হয় আৰু তাৰ পৰা পাইপ ওলাই কিনে আমি কি কৰিব পাৰোঁ তাৰ পৰা জুই জ্বলাব পাৰোঁ কুকিঙৰ কাৰণে বা তেনেকৈ বেলেগ কামৰ কাৰণে আমি ইউজ কৰিব পাৰোঁ তো বায়োমাছ আমি গম পালোঁ একচুৱেলি কেনেকুৱা ধৰণৰ বায়োফিউল এটোৰ ওপৰত আমি বেছিকৈ চাব লাগিব ইয়াৰ পৰা বেছিকৈ কুৱেশ্যন আহে বায়োফিউলৰ পৰা তো বায়োফিউল প্ৰডিউসড ইউজিং দ্য এগ্ৰিকালচাৰেল produces okay যে used in the transportation purpose যে biofuel তেনেকুৱা ধৰণৰ আজিকালি যে মই যে ক'লো ইথেনল 20% E20 ৰ বিষয়ে যে অকণমান ক'লো যে E20 তো এই E20 ইথেনল 20% ইথেনলটো তোমাৰ তেনেকুৱা কুহিয়াৰৰ গছ তাৰপিছত মাকৈ গছ হয়নে মাকৈ খেতি কৰে মাকৈৰ গছ এইবোৰ গছৰ পৰা তোমাৰ কি হয় যে ইথেনল তোমাৰ তেলটো তোমাৰ বনোৱা হয় যেটো নেকি পেট্ৰলৰ লগত মিহলাই কিনে আমি গাড়ীত ইউজ কৰিব পাৰোঁ ওকে পেট্ৰল ডিজেলৰ লগত মিক্স কৰি কিনে তো এয়া হ'ল তোমাৰ বায়ো ডিজেল বনাব পাৰোঁ বায়ো পেট্ৰল বনাব পাৰোঁ ওকে বায়ো ডিজেল প্ৰডিউস ইউজিং দা এগ্ৰিকালচাৰেল প্ৰডিউসেস ওকে বায়ো ডিজেল বা বায়ো পেট্ৰল তো তেনেকুৱা ধৰণৰ বহুত ধৰণৰ আমি বায়ো ফিউলছ আমি বনাব পাৰোঁ বায়োমাছেছ আমি পাম ইয়াতে পাম এইখিনি চোৱা তো বাই প্ৰডাক্টছ অফ বায়োমাছেছ তো সলিড বায়োমাছ ফিউলছ কোনবোৰ হয় যে উড লকছ কাঠৰ টুকুৰা ওকে তাৰপিছত এগ্ৰিকালচাৰেল ওয়েষ্ট আছে এনিমেল ডাং মানে গোবৰ চুবৰ আগৰ দিনত কি আছে যে গোবৰ শুকাই কিনে মানুহে ৰান্ধিছিলে এতিয়াও ৰান্ধে ৰাজস্থান এনেকুৱা মানুহৰ জাগাৰ মানুহখিনিয়ে এতিয়াও তেনেকৈ ৰান্ধে গোবৰ চুবৰ শুকাই কিনে তো সেইবোৰ হ'ল তোমাৰ সলিড বায়োমাছ ফিউলছ ওকে তাৰপিছত লিকুইড বায়োফিউলছ কোনবোৰ হ'ব যে ইথেনল মিথেনল বায়োডিজেল এইবোৰ কি হয় তোমাৰ লিকুইড বায়োফিউলছ যে ইথেনল মিথেনল এইবোৰ তোমাৰ যে লিকুইড ফিউল হয় যিবোৰ নেকি তোমাৰ গছ গছনিৰ পৰা বনোৱা হয় যে কুহিয়াৰৰ গছৰ পৰা মাকৈৰ গছ ওকে তো এইবোৰ গছৰ পৰা তোমাৰ তেনেকুৱা বায়োফিউলছ বনোৱা হয় ইথেনল মিথেনল বায়োডিজেল এইবোৰ গেছুৱাছ বায়োফিউল যে কিছুমান গেছও আছে
যে সিনথেটিক ন্যাচারাল গ্যাস বায়োগ্যাস যে উড গ্যাস মিথেন 70% এণ্ড কার্বন ডাই অক্সাইড 30%, এইবোৰ এক্সামত সুধি থাকে। তো গেছুৱাছ বায়োফিউলছ ইয়াতে যিটো সিনথেটিক ন্যাচারাল গ্যাস, ওকে বায়োগ্যাস যে আছে বায়োগ্যাসত তোমাৰ কি থাকে যে 70% কার্বন ডাই অক্সাইড থাকে আৰু 30% সরি মিথেন থাকে 70% আৰু কার্বন ডাই অক্সাইড থাকে 30%, ওকে মিথেন 70% এণ্ড কার্বন ডাই অক্সাইড 30%। তো এনেকৈ তোমাৰ বায়োগ্যাসত ইয়াৰ পৰিমাণ থাকে মিথেন 70% এণ্ড 30% কার্বন ডাই অক্সাইড থাকে, ওকে। তো বায়োমাস কি হয়, তো আমি অলরেডি গম পালোঁ যে বায়োমাস ইজ দ্য রিনিউয়েবল এনার্জি সোর্স, রিনিউয়েবল এনার্জি সোর্স ডেট ইজ ডিরাইভড ফ্রম দ্য লিভিং এণ্ড দ্য রিসেন্টলি লিভিং অর্গানিজমস, হয় না? লিভিং অর রিসেন্টলি লিভিং অর্গানিজমসখিনিৰ পৰা আমি এনার্জি পাওঁ। বায়ো মিন্স বায়োলজিক্যাল, হয় না? বায়োলজিক্যাল মেটেরিয়াল जो ইনক্লুডস দ্য বায়োলজিক্যাল মেটেরিয়ালস নট দ্য অর্গেনিক মেটেরিয়াল লাইক কোল চোল এইবোৰ বস্তু কয়লা পেট্রোল ডিজেল এইবোৰ অর্গেনিক মেটেরিয়ালস নহয়, বায়োলজিক্যাল মেটেরিয়ালস ইউজ কৰি কিনে যিবোৰ এনার্জি পোৱা যায়, ওকে। তো এনার্জি ডিরাইভ ফ্রম দ্য বায়োমাস ইজ মোস্টলি ইউজ টু জেনারেট ইলেক্ট্রিসিটি অর টু প্রডিউস হিট, গরম বা হিট প্রডিউস কৰিবৰ কাৰণে তেনেকুৱা এনার্জি ক্ৰিয়েট কৰা হয়। তাৰপিছত থার্মাল এনার্জি ইজ এক্সট্ৰেক্টেড বাই মিনস অফ দ্য কম্বাসন। তো ইয়াতে টাইপস অফ বায়োমাস, তো এতিয়া আমি ডাইরেক্ট টাইপসত যাওঁ। তো উড ফিউল এইটো এটা তোমাৰ বায়োমাছৰ ভিতৰতে গছৰ শুকান গছৰ টুকুৰা আমি ৰান্ধিবৰ কাৰণে ইউজ কৰিব পাৰোঁ। তাৰপিছত তোমাৰ ৰাবিছসমূহ আমি ইউজ কৰিব পাৰোঁ, হয় না? তেনেকৈ এলকহল ফিউলছ, তো এলকহল তোমাৰ গ্ৰেপছৰ পৰা এলকহল ফিউল বনোৱা হয়। ক্ৰপছ মানে কি যে তোমাৰ ধান কাটি কিনে যিটো খেৰ ওলায় বা তোমাৰ ঘেঁহু কাটি কিনে যিটো তোমাৰ তেনেকৈ ঘেঁহু গছ ওলায়, তো সেইবোৰৰ পৰা তোমাৰ ক্ৰপছৰ পৰা ফিউল বনাব পৰা যায়। তাৰপিছত ল্যান্ডফিল গেছ মানে গোবৰ চোবৰ তেনেকৈ পুতি থৈ পচা জাবৰ জোঁথৰ পুতি থৈ তাৰ পৰা কি কৰা হয় এটা গেছ উৎপন্ন কৰি তাৰ পৰা হিট বা তেনেকুৱা ৰান্ধিবৰ কাৰণে গেছ পাওঁ আমি, যিটো জ্বলাই কিনে আমি হিট প্ৰডিউচ কৰোঁ আৰু ইলেক্ট্ৰিচিটি প্ৰডিউচ কৰিব পাৰোঁ প্লাছ ৰান্ধিব পাৰোঁ। তো সেয়া হ'ল তোমাৰ ল্যান্ডফিল গেছ, ওকে। তো এইবোৰ গোটেই বায়োমাছৰ ভিতৰতে আহে। এইবোৰ অলৰেডি পালোঁ যে ফৰেষ্ট্ৰি ক্ৰপছ যে জংঘলৰ পৰা যিবোৰ আমি খৰি চৰি পাওঁ, এগ্ৰিকালচাৰেল ক্ৰপছ এগ্ৰিকালচাৰৰ পৰা যিবোৰ পাওঁ, চিৱেজ ইণ্ডাষ্ট্ৰিয়েল ৰিচোৰ্চেছ, ওকে এনিমেল ৰিচোৰ্চেছ কিছুমান পাওঁ আমি, মিউনিচিপাল ছলিড ৱেষ্ট। তো এইবোৰ আমাৰ কি হ'ব যে বায়োমাছৰ ভিতৰতে আহিব, ওকে। যিবোৰ আমাৰ আশে পাশে থাকে সেইবোৰ আমি ইউজ কৰি কিনে যিবোৰ আমি এনাৰ্জি ক্ৰিয়েট কৰোঁ, হ'ল। তাৰপিছত তোমাৰ ইয়াতে বায়োফিউলছ, তো বায়োফিউলৰ ইয়াতে এক্সামত কুৱেশ্যন আহে। তো বায়োফিউল ফাৰ্ষ্ট জেনেৰেশ্যন, ইয়াতে ছেকেণ্ড জেনেৰেশ্যন, থাৰ্ড জেনেৰেশ্যন আৰু ফ'ৰ্থ জেনেৰেশ্যন, 4টা জেনেৰেশ্যন আছে। তো ফাৰ্ষ্ট জেনেৰেশ্যনত আমাৰ বেছি নাই, অকণমান আছে, তো এইখিনি শেষ কৰি কিনে এৰিমে। তো ফাৰ্ষ্ট জেনেৰেশ্যন বায়োফিউল কোনটো হয়? ইট হেজ দ্য হাই কাৰ্বন কণ্টেণ্ট। ফাৰ্ষ্ট জেনেৰেশ্যনত তোমাৰ কাৰ্বন কণ্টেণ্ট বহুত বেছি আছিলে, ওকে। মেড ফ্ৰম এডিবল এনাৰ্জি ফ্ৰম তোমাৰ চুগাৰৰ পৰা, ওকে, কৰ্ণছৰ পৰা, ইয়াৰ মাকৈ চাকৈ যে আছিল আৰু চুগাৰৰ পৰা তোমাৰ ফাৰ্ষ্ট জেনেৰেশ্যন বায়োফিউল বনোৱা হৈছিলে, ওকে। হাই কাৰ্বন কণ্টেণ্ট আছিলে ইয়াতে। ছেকেণ্ড জেনেৰেশ্যনত বায়োফিউল কোনটো হয় যে গ্ৰীণ হাউচ গেছেছ কণ্টেণ্ট লেছ দেন ফাৰ্ষ্ট জেনেৰেশ্যন। তো ইয়াতে তোমাৰ কাৰ্বনৰ পৰিমাণটো অকণমান কম আছে, ওকে। তো মেড ফ্ৰম দ্য ক্ৰপছ লাইক দ্য ৰাইচ হাস্ক, মানে ইয়াৰ ধান তোমাৰ মেলত দিয়াৰ পিছত যে তোমাৰ তুখটো ওলায়, হয় না? সেইটো ধানৰ বাকলি যিটো, তো সেইটো তাৰপিছত উড চিপছ যে কাঠৰ তেনেকৈ ধূনা ওলায় ন, কাঠ কাটাৰ পিছত যে তোমাৰ তেনেকৈ সৰু সৰু টুকুৰা ওলায়, তো সেইবোৰৰ পৰা আমাৰ কি হয় যে ছেকেণ্ড জেনেৰেশ্যন বায়োফিউল বনোৱা। থাৰ্ড জেনেৰেশ্যন বায়োফিউল কোনটো হয় যে তোমাৰ ইট ইজ দ্য কাৰ্বন নিউট্ৰেল। তো ইয়াতে কাৰ্বনটো নিউট্ৰেল হয়, ওকে। CO2 এমিটেড ইকুৱেল টু CO2 সিকুৱেষ্ট্ৰেটেড। তো ইয়াতে কাৰ্বন নিউট্ৰেল বুলি তোমাৰ আহে যে এইটো এক্সামত আহিছিলে যে কোনটো জেনেৰেশ্যনৰ ফিউল তোমাৰ কাৰ্বন নিউট্ৰেল হয়, কাৰ্বন নিউট্ৰেল বায়োফিউল। তো সেইটো হ'ল তোমাৰ থাৰ্ড জেনেৰেশ্যন বায়োফিউল। আৰু ফ'ৰ্থ জেনেৰেশ্যন বায়োফিউল কোনটো হয় যে মেড ফ্ৰম দ্য জেনেৰেলি ইঞ্জিনিয়াৰ্ড ক্ৰপছসমূহৰ পৰা গ্ৰেপছ, এপল, ওকে, দে আৰ কাৰ্বন নিগেটিভ। ইয়াতে কাৰ্বন টোটেলি নাথাকে, একদম জিৰ' কাৰ্বন, ওকে। ইয়াক কোৱা হয় তোমাৰ জিৰ' কাৰ্বন। মনত ৰাখিবা লাষ্টৰ দুটা জেনেৰেশ্যন, থাৰ্ড জেনেৰেশ্যন যিটো নিউট্ৰেল কাৰ্বন আৰু তোমাৰ ফ'ৰ্থ জেনেৰেশ্যন যিটো হয় সেইটো হ'ল তোমাৰ কাৰ্বন নিগেটিভ, ইয়াতো তোমাৰ জিৰ' কাৰ্বন বুলিও কোৱা হয়, ওকে। নেক্সট তোমাৰ কি আছে যে হাইড্ৰ' ইলেক্ট্ৰিক এনাৰ্জি। হাইড্ৰ' ইলেক্ট্ৰিক এনাৰ্জি কাক কোৱা হয়
যে যিটো এনাৰ্জি তোমাৰ কেনেকুৱা ধৰণৰ যে পানী জমা কৰি কিনে ডেমত বহুত ডাঙৰ ডাঙৰ ডেমত পানী জমা কৰি কিনে নদী বান্ধ দি কিনে পানী বহুত জমা হোৱাৰ পিছত তোমাৰ কি কৰা হয় যে এটা টাৰবাইনৰ মাজেদি পানীখিনি পাৰ কৰা হয় আৰু সেই টাৰবাইনৰ মাজেদি পাৰ হোৱাৰ লগে লগে কি হয় যে তাতে এটা মটৰ থাকে যিটো পানীৰ স্পীডে মটৰটোক ঘূৰাই আৰু এই ঘূৰাৰ ফলত কি হয় এটা এনাৰ্জি প্ৰডিউচ হয় যেটো কাইনেটিক এনাৰ্জি মানে ঘূৰণিয়াৰ ফলত পানীৰ স্পীডত এয়া ফেনৰ নিচিনা থাকে হেতু ঘূৰাৰ ফলত এনাৰ্জি প্ৰডিউচ হয় আৰু তাৰ পৰাই কি হয় যে তোমাৰ ইলেক্ট্ৰিসিটি জেনাৰেট হয় ওকে তো হেয়া হল তোমাৰ হাইড্ৰো ইলেক্ট্ৰিক এনাৰ্জি দা এনাৰ্জি জেনাৰেটেড ইউজিং দা ফোর্স অফ দা রানিং ওয়াটার ওকে রানিং ওয়াটার যেটো ফোর্স এটা হেতুর পৰাই তোমাৰ জেনারেট হয় the water has the potential energy when stored in any reservoir or dam dam জমা করা হয় আৰু কি কৰা হয় যে this energy is converted into kinetic energy kinetic ঘূৰণীয়া এনাৰ্জি লৈ কনভার্ট কৰি দিয়া হয় by channeling the water that is the flowing downhill the forces of the water can be used to turn the turbines যে তোমার তলৰ পিনে এৰি দিয়া হয় পানীখিনি আৰু হেই ফোর্সৰ ফলত তোমাৰ কি হয় টারবাইনটো রান কৰে ওকে ঘুরে আৰু ঘুরার ফলত কি হয় জেনারেট ভায়া এ জেনারেটর এটা জেনারেটৰৰ মাধ্যমেদি তোমাৰ তেনেকে পানীখিনি পাস কৰা হয় আৰু প্ৰডিউসড হয় তোমাৰ কি কাইনেটিক এনার্জি আৰু কাইনেটিক এনার্জিৰ পৰা তোমাৰ ইলেক্ট্ৰিসিটি প্ৰডিউস হৈ যায় তো এনেকে আমাৰ কি হয় হাইড্ৰো ইলেক্ট্ৰিক এনার্জি যেটো পানীৰ পৰা ইলেক্ট্ৰিসিটি আমি যে ইউজ কৰি আছো পানীৰ পৰা উৎপত্তি হোৱা ইলেক্ট্ৰিসিটি এনেকে উৎপত্তি হয় বুজিব পাৰিছা তো হাইড্ৰো পাৱাৰ এনার্জি আমি গম পালো এনেকুৱা পানী ডেম বনায় আৰু ডেমৰ দি তেনেকে তোমাৰ জেনাৰেটৰৰ মাধ্যমেদি পানীখিনি এৰা হয় বহুত স্পিডত ওলাই আহে আৰু তাৰ পৰা কি হয় মাজত যেটো পাংখা থাকে ফেন থাকে তো হে ফেনবোৰ কি কৰে যে ঘূৰাৰ ফলত কি হয় যে এনার্জি ক্রিয়েট হয় ইলেক্ট্রিসিটি প্রডিউস হয় তো আজি আমি ইমানতে এৰিছো এনার্জি তেনেকে আৰু দুটা পার্ট আছে তো আমি নেক্সট ক্লাসত আকৌ ডিসকাস কৰিম এনার্জিটো হলে তাৰ পিছত আমি পলিউশন ডিসকাস কৰিম নেক্সট ক্লাসত আমাৰ এনার্জি কমপ্লিট হ'ব তাৰ পিছৰ ক্লাসত আমি পলিউশন খিনি ডিসকাস কৰিম ওকে তো আজি আমি ইমানতে এৰিছো অহা ক্লাসত লগ পাম দিয়া